Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো ক্লাস 11 ৰ চ্যাপ্টাৰ নম্বৰ 1 আমি আৰম্ভ কৰিম এক্সাৰসাইজ নম্বৰ 1.3 ৰ ইন্ট্ৰোডাকশন। তো এই ইন্ট্ৰোডাকশনটোত আমি কেইটামান ইম্পৰ্টেন্ট টপিকস আছে। তো সবতকৈ ফাৰ্স্ট টপিকটোৰে আৰম্ভ কৰো যোনটো হৈছে সাবসেট অফ এ সেট। ওকে, তো এইটো আমাৰ যোনটো টেক্সট বুকত এটা ডেফিনিশ্যন দিয়া আছে, সেই ডেফিনিশ্যনটোৰে আমি আৰম্ভ কৰো। ডিটেইলছত আমি যাম অলপ পিছত। প্ৰথমতে ডেফিনিশ্যনটো এবাৰ চাই লওঁ বিকজ আমি এনি টপিক এটা আৰম্ভ কৰাৰ আগতে আমাক এটা ৱৰ্কিং ডেফিনিশ্যন লাগে। তো কোৱা হৈছে যে এই সেট এ মানে এইটো হৈছে এনেকুৱা এটা সেট, নামটো দিয়া হৈছে, সেটটোৰ নাম দিয়া হৈছে এ। এই সেটটো কি কোৱা হয়? সাবসেট অফ এ সেট বি। তাৰমানে আমাৰ তাত ইয়াতে দুটা সেট আছে, এটা সেট আছে এ আৰু এটা সেট আছে বি। সেট এটো কি হৈছে? বিৰ সাবসেট হয় কেতিয়া? ইফ এভৰি এলিমেন্ট অফ এ ইজ অলসো এন এলিমেন্ট অফ বি। ওকে, ইয়াতে এটা ডেফিনিশ্যন দিলে এতিয়া বুজমতে মেবি খেলি মেলি হ'ব পাৰে। তো আমি এটা কাম কৰোঁ, একদম সিম্পলেষ্ট ৱেত এইটো বুজিবলৈ চেষ্টা কৰোঁ। তো প্ৰথমতে আমাক কৈছে সাবসেট কিনো হয়, ৰাইট? আমি প্ৰথমতে এই ৱৰ্ডটো ইউজ কৰিলোঁ। তো এতিয়া এই যেতিয়া ৱৰ্ডটো ইউজ কৰা হয় সাব মানে মিনিংটো হৈছে পাৰ্ট অফ সামথিং, ঠিক আছে? যেনেকৈ আমি কেতিয়াবা ৱৰ্ডটো ইউজ কৰোঁ সাবকণ্টিনেণ্ট মানে কি? এটা কণ্টিনেণ্টৰ ভিতৰৰ এটা অংশ, না? তেনেকৈ সাবসেট হৈ গ'ল। তো সাবসেট হোৱা মানে কি? এটা সেট আছে, সেই সেটৰ এটা পাৰ্ট হৈছে, সেইটোকে আমি কওঁ সাবসেট। তো এইটোকে কোৱা হয় পাৰ্ট অফ এ সেট, ঠিক আছে? এটা বিগাৰ সেট থাকিব, সেই বিগাৰ সেটৰ পৰা এটা যদি পাৰ্ট লওঁ সেইটোকে কোৱা হয় এটা সাবসেট বুলি কয়। ওকে, তো এক্সাম্পলেৰে আমি এটা এনেকাকৈ বুজিব পাৰোঁ। এতিয়া লেটছ সে ঘৰত যোনটো তোমাৰ ৱাৰ্ড্ৰব হৈ গ'ল। তো ঘৰৰ ৱাৰ্ড্ৰবতো এতিয়া বিভিন্ন ধৰণৰ কাপোৰ থাকিব, ৰাইট? তোমাৰ পেণ্ট থাকিব, জিন্স থাকিব, ডিফাৰেণ্ট ধৰণৰ থাকিব, ডিফাৰেণ্ট টাইপছৰ কাপোৰ থাকিব। এতিয়া যেতিয়া আমি লেটছ সে হলিডেলৈ যাওঁ, ঠিক আছে, ক'ৰবাত ফুৰিবলৈ যাওঁ, তো ফুৰিবলৈ গ'লেতো গোটেইটোতো আলমিৰাত থকা কাপোৰখিনি আমি লৈ নাযাওঁ। তো আমি কি কৰিম? আমাৰ যোনটো অলৰেডি প্ৰি এক্সিষ্টিং ৱাৰ্ড্ৰবত যিখিনি কাপোৰ আছে তাৰেহে আমি কেইটামান পাৰ্ট ল'ম, কেইটামান আমি সাম ক্লোথছ ল'ম। সাম ক্লোথ মানে কেইটামান লৈছোঁ, গোটেইখিনি লোৱা নাই, সাম ক্লোথছ আমি লৈছোঁ। তো এই সাম ক্লোথ যে লৈছোঁ এইটো কি আছে? এইটো এটা গোটেই ডাঙৰ যোনটো ৱাৰ্ড্ৰবত থকা গোটেইখিনি আমাৰ কাপোৰ আছে তাৰে আমি কেইটামান পৰ্চনে লৈছোঁ। তো এইটোৱে সবতকৈ চিম্পলেষ্ট ৱেত আমি ক'ব পাৰোঁ যে এটা আমাৰ ডাঙৰ সেট আছে যোনটো হৈছে ৱাৰ্ড্ৰব, আৰু ৱাৰ্ড্ৰবৰ পৰা যদি আমি কেইটামান কাপোৰ লৈ লওঁ সেইটো কোৱা কয় এটা সাবসেট বুলি কয়। ওকে, আৰু যদি এক্সাম্পলেৰে বুজিবলৈ চাওঁ, যিহেতু আমি নাম্বাৰছৰে কৰিলে বস্তুবোৰ বেছি ক্লিয়াৰ হৈ যায়, তো আৰু এটা আমি এক্সাম্পল ল'ব পাৰোঁ। চ' লেটছ সে ছেকেণ্ড এক্সাম্পল লৈছোঁ। আমাৰ তাত এটা সেট আছে, সেট এ। তো সেট এৰ এলিমেণ্টছবোৰ হৈছে 1 2 3 4 5, ঠিক আছে? এটা সেট এ এনেকুৱা এটা সেট য'ত প্ৰথম 5টা নেচাৰেল নাম্বাৰ লোৱা হৈছে। আমি কি কৰিছোঁ? সেই সেটটোৰ পৰাই কেইটামান নাম্বাৰ আমি উঠাই পেলাই এটা নতুন এটা সেট বনাইছোঁ, ছেইম সেট এইটোৱে আমি উঠাইছোঁ। তো আমি কৈছোঁ যে এই নতুন সেট বি যোনটো লৈছোঁ, অফক'ৰ্ছ আমাৰ এলিমেণ্টছবোৰ কি এৰ পৰাই ল'ব লাগিব। তো আমি যেনিবা 1 ল'লোঁ, 3 ল'লোঁ আৰু 4 ল'লোঁ, ঠিক আছে? এই তিনিটা এলিমেণ্টছ লৈছোঁ। আমি লৈছোঁ 1, আমি লৈছোঁ 3 এণ্ড আমি লৈছোঁ 4। এই তিনিটা এলিমেণ্ট লৈ পেলাই আমি এটা নতুন সেট এটা ল'লোঁ। তো এই সেট যোনটো আমি বনালোঁ নতুন সেট বি, তো আমি ক'ম যে বি ইজ আ সাবসেট অফ এ। ডাঙৰ সেটৰ সাবসেট হৈছে আমাৰ সেট বি। ওকে, ক্লিয়াৰ? তো এই বস্তুটোকে আমি মেথমেটিকেলি এটা চিম্বল ইউজ কৰোঁ। চিম্বলটো দেখাত চি নিচিনা লাগে, বাট একচুৱেলি এইটো এনেকুৱাকৈ নহয়, বস্তুটো এনেকুৱাকৈ লিখে, ঠিক আছে? তো আমি কওঁ যে এইটোকে, এই ছেইম ষ্টেটমেণ্টটোকে আমি ইয়াতে এনেকৈ ক'ব পাৰিম যে আমাৰ যোনটো সেট বি হৈছে বি ইজ এ সাবসেট অফ এ, ঠিক আছে? কাৰণ আমি বস্তু চিম্বলিকেলি ইয়াতে বস্তুটো লিখোঁ। চ' বি ইজ এ সাবসেট অফ বি, এইটো আমি এনেকুৱাকৈ বাৰে বাৰে লিখি নাথাকোঁ। আমি কি কৰোঁ? চিম্বল ইউজ কৰিবলৈ কৈছোঁ বি এনেকুৱা যোনটো এটা চি, উল্টা চি এনেকুৱা লাগে, বি ইজ এ সাবসেট অফ এ। তো এইটো বস্তু যদি ক্লিয়াৰ হৈ গৈছে তেনেহ'লে এতিয়া আমি ডেফিনেশ্যনলৈ যাওঁ। বাট ডেফিনেশ্যনত মই এটা সৰু চেঞ্জ এটা কৰি দিওঁ। আমি একচুৱেলি বি আৰু এটো অলপ ওলোটাকৈ ল'লোঁ। এইটো হ'ব লাগে আমাৰ সেট বি। A set B is said to be a subset of a set A if every element of B is also an element of A. Okay, এটা ক্লিয়াৰ হৈ যাব। তো ইয়াতে কি কৈছে? ইয়াতে কৈছে যে আমাৰ তাত আছে দুটা সেট, যেনেকৈ আমি লৈছোঁ এক্সাম্পলটোৰে সব বেছি ক্লিয়াৰ হৈ যাব। দুটা সেট আছে, সেট A এণ্ড সেট B, such that আমি কৈছোঁ যে এই B সেটটো A সেটৰ সাবসেট হ'ব কেতিয়া? যদিহে এইটোৱে হৈছে আমাৰ ৰিকুৱাৰমেণ্ট যে এভৰি এলিমেণ্ট অফ বিৰ যিমানখিনি এলিমেণ্টছ আছে, কেইটা এলিমেণ্টছ আছে? তিনিটা আছে, 1 3 এণ্ড 4। ইফ এভৰি এলিমেণ্ট অফ বি ইজ অলছ এন এলিমেণ্ট অফ এ, তো বিত যিমানখিনি এলিমেণ্টছ আছে এই গোটেইখিনি এলিমেণ্টছ
8 থাকিব লাগিব ঠিক আছে উল্টাটো নহলে হ'ব পাৰে কোনবা কেছত বাট যেনেকৈ ইয়াতে 2 and 4 যদি 2 and 5 যদি চাওঁ এই দুটা এলিমেন্টস 8 আছে বাট b নাই ৰাইট বা আমি ইয়াতে ইকুৱেল সেটৰ কথা কোৱা নাই ইকুৱেল সেটৰ কেছত কি আছিল যে a যিমান এলিমেন্টস থাকিব সেম টু সেম এলিমেন্টস b টো থাকিব লাগিব ইভেন b ৰ গোটেইখিনি এলিমেন্টস 8 থাকিব লাগিব তেতিয়া সেইটো ইকুৱেল সেটৰ কথা ইয়াতে কিন্তু আমি সাবসেটৰ কথা পাতি আছো তো আমি কৈছো যে যেহেতু আমি কলো যে b ইজ আ সাবসেট অফ a তো অ্যাকৰ্ডিং টু ডেফিনিশন b ৰ গোটেইখিনি এলিমেন্টস 8 থাকিব লাগিব তো আই হোপ বস্তুবোৰ ক্লিয়াৰ হৈ গ'ল আৰু আমি যিমান প্ৰেক্টিছ প্ৰব্লেম সলভ কৰিম আৰু ক্লিয়াৰ হৈ গৈ থাকিব বাছ কেইটামান চিম্পল আইডিয়া মই কেইটামান কৈ দিওঁ যে যেতিয়া আমি এই সাবসেট চিম্বলটো ইউজ কৰোঁ ইয়াৰ লেফ্ট সাইডে আৰু ৰাইট সাইডে সদায় আমি এটা সেট ইউজ কৰোঁ ইয়াতে কেতিয়াও আমি এলিমেন্টছ ইউজ নকৰোঁ ঠিক আছে ইয়াতে আমি এনেকৈ কেতিয়াও ক'ব নোৱাৰোঁ যে ওৱান সাবসেট চিম্বল এ ঠিক আছে এইটো একদম টোটেলি ইনকাৰেক্ট হৈ যাব বা আমি এনেকাও নিলিখোঁ যে বি সাবসেটৰ কিবা এলিমেন্ট এটা লিখি দিলোঁ 2 ঠিক আছে এইটো এটা ইনকাৰেক্ট ৱে হৈ যায় ঠিক আছে এনেকা আমি কেতিয়াও ৰিপ্ৰেজেণ্ট নকৰোঁ এটা সেটহে এটা আন সেটৰ সাবসেট হ'ব পাৰে আৰু বেলেগ এনেকা কোনো ৱেত আমি এইটো লিখিব নোৱাৰোঁ ঠিক আছে ওকে এতিয়া আমি কেইটামান এই সাবসেটৰ ওপৰতে কেইটামান পইণ্টছ কেইটামান আছে এই পইণ্টছখিনি আমি ওৱান বাই ওৱান এটা আমি কভাৰ কৰোঁ চ' লেটছ চে ফাৰ্ষ্ট পইণ্টটো যদি কওঁ পইণ্ট নম্বৰ 1 তো পইণ্ট নম্বৰ 1ত কৈছে যে the empty set এতিয়া empty set কি আছিলে empty set এনেকা ধৰণৰ set হয় যোনটোৰ কোনো এলিমেন্টছে নাথাকে যোনটোক আমি কি কৰোঁ 0 লৈ পেলাই ইয়াৰ পেটটো কাটি দিওঁ the empty set is a subset of every set very interesting is a subset of every set ঠিক আছে তো প্ৰথমতে বস্তুটো এবাৰ চাই লোৱা আৰু বুজিবলৈ চেষ্টা কৰা ঠিক আছে ডেফিনিশ্যন নহয় এইটো এটা ষ্টেটমেণ্ট দিয়া হৈছে যে এমটি সেট যদি লওঁ বা এটা নাল সেট বা ভইড সেট যদি লওঁ সেই নাল সেট বা ভইড সেট কি হৈছে যিয়ে সেট লওক পৃথিৱীৰ হওক গোটেই ৱৰ্ল্ডৰ ব্ৰহ্মাণ্ডৰ যিমানেই সেট লওক সেই গোটেই সেটৰ এটা সাবসেট হ'বই হ'ব তো তাৰ মিনিংটো কি হয় তো তাৰ মানে এক্সাম্পলৰে চাওঁ বেছি ক্লিয়াৰ হৈ যাব যদি মই এটা সেট ই লৈছোঁ এই সেটটোত আমাৰ এলিমেন্ট আছে 1 2 and 3 ঠিক আছে নেক্সট মই কি কৈছিলোঁ সাবসেট বনাবৰ কাৰণে আমি সেই সেটটোৱে ল'ম আৰু আমি ক'ম যে সেই সেটটোৰ পৰাই আমি এটা নতুন সেট বনাব লাগিব যদিহে আমি ক'ব বিচাৰোঁ যে সেই বি সেটটো ই সেটৰ সাবসেট হয় তো লেটছ সে আমাৰ তাত কি চইচ আছে 1 2 and 3 আছে বহুতখিনি চইচ আছে আমি গোটেই তিনিটাই ল'ব পাৰোঁ 1 2 3 বা আমি যিকোনো দুটা ল'ব পাৰোঁ দুটা যদি এনেকৈ ল'ব বিচাৰোঁ বোলে 1,2 ল'লোঁ কোনোবাই ক'লে নাই বোলে মই 1,3 ল'ম বা কোনোবাই ক'লে 2,3 ল'ম এনেকাও ল'ব পাৰোঁ ঠিক আছে ডিফাৰেণ্ট আছে কম্বিনেশ্যন নেক্সট কোনোবাই ক'লে বোলে নাই মই এনেকাকো বনাব পাৰোঁ বোলে অকল এটাই এলিমেণ্ট ল'ম এট এ টাইম অকল 1 ল'লোঁ বা কোনোবাই ক'লে বোলে অকল মই 2 ল'লোঁ ঠিক আছে এতিয়া আৰু এটা আমি ফাইনেল কেছত আহি যাওঁ আমি এনেকৈ সেটটো লৈছোঁ সেটটোত বোলে কোনো এলিমেণ্টছে নাই তো ইয়াৰ মিনিংটো এইটোৱে গ'ল এইটোতো হ'ব পাৰে আমাৰ কণ্ডিশ্যনটো কি আছিলে যে সাবসেটৰ ডেফিনিশ্যনটো এইটোৱে হয় যদি আমি কওঁ যে ইয়াতে বি ইজ এ সাবসেট অফ এ এইটো ট্ৰু কেতিয়া হ'ব এইটো ট্ৰু তেতিয়াহে হ'ব যদিহে বিৰ গোটেইখিনি এলিমেন্টছ 8 থাকে ঠিক তো এইটো লিখি দিয়াৰ মিনিং ক্লিয়াৰ অলপ কনফিউজন হ'ব পাৰে বাট ভালকৈ বুজি চালে হ'ল বিটো এনেকুৱা এটা সেট যাৰ কোনো এলিমেন্টছে নাই ৰাইট তো সেইটো আমি কৈ আছোঁ যে সেই যোনটো নাল সেটটো হ'ল এই নাল সেটটো এই সেটৰ সাবসেট হ'বই হ'ব কিয় বিকজ আমাৰ এই সেটত যদি আমি গোটেইখিনি এলিমেন্টছ গুচাই দিওঁ তো কি থাকিব লাষ্টতো নাল সেটেই থাকিব সেইকাৰণে আমি এটা ইউনিভাৰ্চেল ডেফিনিশ্যন ইউজ কৰোঁ যে এটা নাল সেট যদি হয় যিকোনো সেটৰ সাবসেট হ'বই হ'ব তো লেটছ আমি এটা চি ল'লোঁ চিত বোলে আমি লৈছোঁ set C is a set containing the elements x such that x belongs to the set of natural number তাৰমানে x natural number হ'ব আৰু x ৰ ভ্যালু যোনটো হৈছে 5তকৈ সৰু হয় ঠিক আছে এইটো এটা সেট হৈ যাব তো আমি যদি কওঁ বোলে আমাৰ তাত এটা সেট ডি আছে যোনটো হৈছে এটা নাল সেট এইটো আমি সদায় ক'ব পাৰিম যে এই সেট ডিটো কি হ'ব আমাৰ সেট চিৰ সাবসেট হ'বই হ'ব ওকে এতিয়া আমি চাম সেকেন্ড নম্বৰ পইণ্টটো কৈছে যে এভৰি সেট মানে এইটো ইউনিভাৰ্সত আমি যিয়ে সেট লওঁ সেই এভৰি সেট is a subset of কাৰ itself এইটো এতিয়া বুজিবলগীয়া কথা ঠিক আছে ভেৰি চিম্পল আইডিয়া হ'ল ট্ৰিভিয়েল হয় একচুৱেলি ক'ব গ'লে বাট ইয়াতে কৈছে যে এভৰি সেট ইজ এ সাবসেট অফ ইটসেল্ফ তাৰমানে আমি যদি এটা সেট ই লৈছোঁ সেট ইট এলিমেণ্টছ আছে 1 3 and 5 ঠিক আছে নেক্সট আমি কি কৈছোঁ আৰু এটা সেট লৈছোঁ সেইটো নামে এ হয় আৰু সেই এইটোত আমি কি গোটেই চেম টু চেম এলিমেণ্টছে লৈছোঁ 1 3 and 5 ঠিক আছে তো এইটোতো আমি ক'বই পাৰিম এ ইজ এ সাবসেট অফ এ বিকজ আমাৰ ৰিকুৱাৰমেণ্ট কি আছিলে আমাৰ ৰিকুৱাৰমেণ্ট ডেফিনিশ্যনত কৈছিলে যে এভৰি এলিমেণ্ট অফ যোনটো সাবসেট হয় যিহেতু আমি এইটোক সাবসেট বুলি কৈছোঁ এইটো হৈছে আমাৰ ইয়াৰ কথা এভৰি এলিমেণ্ট অফ দেট সেট মাষ্ট বি প্ৰেজেণ্ট ইন দি সেট
সাবসেটৰ গোটেইখিনি এলিমেন্ট সেটত থাকিব লাগে এতিয়া 1 যদি লো আছে 1 3 যদি চাও 3ও আছে 5 যদি চাও 5ও আছে তো তাৰমানে গোটেইখিনি এলিমেন্টটো সেই সেটত থাকিব তো এইটো এটা ট্ৰিভিয়াল স্টেটমেন্ট হৈ যায় যে এভৰি সেট ইজ আ সাবসেট অফ ইটসেলফ ওকে তো এটা যদি ৰিয়েল লাইফত আমি এক্সাম্পলটো লওঁ সবতকৈ বেষ্ট এক্সাম্পল হৈছে পিজ্জা ঠিক আছে পিজ্জা এটা যেনিবা এনেকুৱা 4 পাৰ্টছত আছে ঠিক আছে মই তোমাক ক'লো যে বোলে এই পিজ্জাৰ এটা পাৰ্ট তোমাক দি দিম ঠিক আছে এতিয়া হ'ব পাৰে এটা পাৰ্ট মানে কি মই গোটেই পাৰ্টটোৱে যদি দি দিওঁ সেইটোতো হ'ব পাৰে ৰাইট তো মই এটা পাৰ্ট দিওঁ তোমাক দুটা পাৰ্ট দিওঁ তিনিটা দিওঁ বা গোটেই চাৰিটাই দি দিওঁ মিনিংটোতো পাৰ্টেই হৈ গ'ল ন তো সেইটোৱে কৈছে যে এই গোটেই হোল পিজ্জাটো সেই পিজ্জাটোৰ পৰাইতো লোৱা হৈছে এ পিজ্জা ইজ আ সাবসেট অফ আ পিজ্জা বুজিবৰ কাৰণে ইজি হ'ব সেইকাৰণে এইটো এক্সাম্পল লোৱা হৈছে ঠিক আছে এতিয়া টুত অলপ আইডিয়াটো কিয় দিয়া হৈছে যে এভৰি সেট ইজ আ সাবসেট অফ ইটসেলফ এইটোতো ক্লিয়াৰ হৈ গ'ল এইটোতো হ'বই এতিয়া কথাটো এইটো সেইকাৰণে কোৱা যায় চ' লেটছ চে আমাৰ তাত দুটা সেট আছে ইফ যোন আমি এক্সাম্পলটো লৈছোঁ এটা লৈছোঁ সেট বি এটা মেজৰ সেট আছে সেট এ আৰু তাৰে এটা পাৰ্ট এটা লৈছোঁ যোনটো হৈছে বি আৰু আমি কৈছোঁ যে ইফ বি ইজ এ সাবসেট অফ এ ঠিক আছে এইটো ফাৰ্ষ্ট ক্ৰাইটেৰিয়ান এণ্ড আমি এইটোও কৈ দিছোঁ যে বি নট ইকুৱেলছ টু এ বি নট ইকুৱেলছ টু এৰ মিনিংটো কি হৈছে বি নট ইকুৱেলছ টু এ মানে আমি এক্সাম্পলৰে চাওঁ বেছি ক্লিয়াৰ হৈ যাব তো আমাৰ সেট এত আছে 5টা এলিমেন্টস 1 2 3 4 আৰু 4টা লৈ লওঁ ইনষ্টেড অফ 5 আৰু বিত আছে আমাৰ 1 and 3 তো এইটো কেছত কি হৈ গ'ল বি এৰ সাবসেট হ'ব নে নাই yes definitely হ'ব because b ৰ গোটেইখিনি এলিমেন্টস 1 and 3 আমাৰ এত আছে and ইয়াতে b not equals to a হ'ব নে নাই because b আৰু a ইকুৱেল হ'বৰ কাৰণে এইটোৱে ক্ৰাইটেৰিয়া আছে b ৰ গোটেইখিনি এলিমেন্টস এটো আছে প্ৰবলেম নাই বাট a ৰ গোটেইখিনি এলিমেন্টস b ত নাই সেইকাৰণে আমি কৈছো যে b not equals to এইটো কেছত যদি হয় then আমাৰ যোনটো হ'ব then b is a proper subset of a okay এতিয়া বস্তুটো বহুতৰে কনফিউজন থাকিব পাৰে এইটো মই এতিয়া ভালদৰে বুজাইটো কি হৈ যায় এতিয়া গোটেইখিনি ক্লিয়াৰ হৈ যাব ইমান ডিফিকাল্ট নহয় খালি নামৰ আছে ইয়াতে কেতিয়াবা আমি সেট এটাক প্ৰপাৰ সাবসেট কওঁ কেতিয়াবা খালি সাবসেট বুলি কওঁ তাৰ মিনিংটো কি হয় ঠিক আছে তো এই সেম এক্সাম্পলটো লৈ লওঁ তো আমাৰ তাত আছে এটা ডাঙৰ সেট এ ঠিক আছে আমাৰ তাত আছে এটা সেট এ যাৰ এলিমেন্টছবোৰ হৈছে 1 2 3 and 4 মই এখিনি লৈ লওঁ তো মই সেট এ লৈছো সেট এত আছে আমাৰ 1 2 3 and 4 ওকে এতিয়া নেক্সট মই এটা সেট লৈছো সেট বি এবাৰ এই সেট বি টো বনাবৰ কাৰণে কি কৰিলো ইয়াতে যিকোনো এটা এলিমেন্ট আমি গুছাই দিলো সো লেটস সে 1 2 3 টো গুছাই পেলে 4 টো ৰাখিলো ঠিক আছে বহুত ধৰণৰ হ'ব পাৰে মই বুজাবৰ কাৰণে এটা বি সেট ললো যাৰ এলিমেন্টছ আছে 1 2 and 4 এ পৰাই লৈছো দেই এই পৰাই এলিমেন্টছবোৰ লৈছো বাস এটা কমকৈ লিখিলো নেক্সট আমি আৰু এটা লৈ লওঁ সো লেটস সে আমি লৈ লৈছো সেট সি এই সেট সি টো বনাবৰ আকৌ এ লৈছো বাট এ পৰা আমি কি কৈছো দুটা এলিমেন্ট লোৱা নাই ঠিক আছে লেটস সে 1 and 4 লোৱা নাই বাট 2 and 3 লৈছো ওকে ফাইন নেক্সট আমি এতিয়া বনাম সেট ডি এটা বনাও এতিয়া সেট ডি বনাবৰ কাৰণে আমি কি কৰিম এগেইন সেট এ পৰা ল'ম বাট আমি কি কৰিম এটা এলিমেন্ট ল'ম তো এবাৰ লেটস সে আমি লৈছো এলিমেন্ট 1 ওকে এতিয়া আৰু এটা লওঁ ফাইনেল এটা লওঁ তেতিয়া বস্তুটো আৰু একেবাৰে ক্লিয়াৰ হৈ যাব যেন ই সেট এটা লৈছো ই সেটটো যোনটো হৈছে এইটো হৈছে আমাৰ এটা নাল সেট তাৰমানে ইয়াৰ কোনো এলিমেন্টছ নাই ওকে আৰু এইটো কি কৈছো আমি এই সেটৰ পৰা লৈছো এই সেটত আমাৰ 4টা এলিমেন্ট আছে বাট আমি কি কৰিলো নাল সেট এটাই ললো একো এলিমেন্ট নললো ৰাইট এইটো হ'ব পাৰে এতিয়া আমি যদি চাওঁ আমাৰ যোনটো বি সেট হৈছে আমি ক'ব পাৰিম যে বি ইজ এ সাবসেট অফ এ ঠিক আছে ইয়াতে আমি ক'ব পাৰো বি ইজ এ সাবসেট ইমান দেৰিৰ পৰাটো আমি এইটো শিকিছো যে বি ৰ গোটেইখিনি এলিমেন্টছ 1 2 and 4 8 আছে বি ইজ এ সাবসেট অফ এ এণ্ড ইয়াতে কি হয় ইয়াতে বি নট ইকুৱেলছ টু এ হৈ আছে ৰাইট বি ৰ গোটেইখিনি এলিমেন্টছ এটো আছে বাৰ এৰ গোটেইখিনি এলিমেন্টছ বিট নাই এৰ যোনটো এলিমেন্ট 3 আছে সেইটো বিট নাই সেইকাৰণে বি নট ইকুৱেলছ টু এই পাৰ্টিকুলাৰ কেছটো যদি ট্ৰু হৈ থাকে তেনে হলে আমি কম যে আমাৰ যোনটো এই বি টো লৈছো আমি যোনটো এই বি টো লৈছো ই সাবসেটটো হয় বাট ই হৈছে এটা প্ৰপাৰ একদম পৰিপাটি কৰি যোৱা লোৱা আৰু একদম এটা প্ৰপাৰ সাবসেট হয় তো সাবসেটৰ মিনিংত এইটো আহি যায় যে সাবসেটটো বহুত বস্তু হ'ব পাৰে সাবসেট এনেকাই হ'ব প্ৰপাৰ সাবসেট হি তেতিয়াহে হ'ব যেতিয়াহে সেই সাবসেটৰ এলিমেন্টছখিনি যাৰ তাৰ পেৰেন্ট সাবসেট আছিলে পেৰেন্টছ সেটটো আছিলে পেৰেন্ট সেটতকৈ কম এলিমেন্টছ থাকিব তেতিয়া আমি এইটো প্ৰপাৰ সাবসেট বুলি কওঁ ঠিক তেনেকৈ আমাৰ যোনটো এই সি আহি গ'ল সি টো কি হ'ব সি টো সি গোটেইখিনি এলিমেন্টছ 8 আছে বাট এৰ গোটেইখিনি এলিমেন্টছটো সিট নাই তো তাৰমানে সি নট ইকুৱেলছ টু এ হয় তো এইটো কেছত আমি ক'ব পাৰিম যে সি ইজ
a subset of A, it will confusion হৈ যাব. C is a subset of A and C not equals to A. তো এইটো কেছতো আমি ক'ব পাৰিম যে আমাৰ যোনটো C হৈছে এটা proper subset. ঠিক তেনেকৈ D হ'ব নে নাই? Definitely D ও হ'ব. D এটা proper subset হ'বই হ'ব because D ৰ elements কম আছে set 8 কৈ. তো এইটো হৈ গ'ল এটা proper subset and then finally E যোনটো আমাৰ null set. Null set to hobo ne nai. Yes, ami jodi null set or kotha pato, u eta proper subset hobo. So ekane amar phi 2 hoy gose eta proper subset. So I hope it is clear hoy gol. It is jodi ami junto amar point number 2 koisilo je every set is a subset of itself. So it is jodi ami a example to pray sound je a subset hobo ne nai. Yes, definitely a subset hoy, but a is not a eta kobo lagbo je a is not a proper subset. ঠিক আছে এটো just a regular subset এটা হৈ গল but এটো proper subset নহয়. Proper subset হ'বলৈ কাৰণে এটোই হ'ব লাগিব যে যোনটো আমাৰ subset টো বনোৱা হৈছে সেই subsetৰ কিন্তু elements বোৰ কম থাকিব লাগিব আমাৰ যোনটো main set টো লোৱা হৈছে. Okay এতিয়া আমি আগবাঢ়ো. এতিয়া let's say আৰু এটা different example এৰ same idea টো এবাৰ বুজিব চেষ্টা কৰো. So let's say আমাৰ তাত এটা set আছে set A. এই setটোত কেইটামান elements লৈছো আমি 1 2 3 4 5 and 6. Okay, it is a set A পৰা আমি এটা subset এটা বনাম B such that আমি কেইটামান কম elements ৰ set এটা বনাব লাগিব. So let's say আমি ইয়াৰ পৰা 2 লৈছো 4 লৈছো and 6 লৈছো even numbers কিনি লৈছো. Clearly ইয়াতে তো আমি এটো কবই পাৰিম statement what যে ইয়াতে B is a subset. B is a subset of core set A subset হয়. Or simply etu jodi ami symbolically likho tene ami kom je B is a subset of A. So moi yate word to use koriso subset but etu janibo lagibo jehetu B amar B elements kini 8 ko horu ase to yate ami ki proper subset kotha koi aso but jete etu proper subset ko kotha to etu hol but distinction to already koi thuso je etu B hoise eta proper subset. So B is a subset of A. Etia amar textbook ot amar jonto NCERT textbook ot ketaman observation di ase to ami he observation kini etia study korilo. So observation number 1 এই এক্সাম্পলটোৰ পৰা আমি বুজিব চেষ্টা কৰিম যেনেকৈ ইয়াতে কোৱা আছে যে observation 1 কৈছে যে if B is a subset of A ইয়াৰ মিনিংটো নো কি হৈ যায় যদি B A ৰ subset হয় then ইয়াৰ মিনিংটো এটো ওলাই যে কিবা এটা এলিমেন্ট যদি B ত আছে সেই এলিমেন্টটো 8 থাকিবই লাগিব ফৰ এক্সাম্পল ইয়াতে যদি মই 2 লৈছো তে 2 টো 8 থাকিবই লাগিব 4 যদি লো 4 টো থাকিবই লাগিব 6 ললে 6 টো থাকিবই লাগিব হেতুৱে মিনিং হয় B is a subset of A তো তাকে আমি কেনেকৈ কৈ লিখো তো আমি কম যে যদি then hey element x to junto amar 2 4 6 jikono hobo pare hey x element to jodi belongs to the set B yar meaning to eto hoy jay implies tar meaning to eto jobo to hey same element x to A to belong koriboi lagibo. Fine, I hope it clear hoy gol. Etia second observation aloi ho. Second observation to yate ami kobo parim je if B is a subset of A. Fine, okay eta kolu je amar এটা subset আছে B যোনটো A ৰ subset হয় এটা set আছে B যোনটো A ৰ subset হয় and লগতে at the same time and মানে আছে at the same time A ও আকৌ B ৰ subset হয় then ইয়াৰ meaning to কি হ'ব ঠিক আছে বস্তুটো আমি বুজিবলৈ চেষ্টা কৰো এতিয়া এনেকৈ কৈছাও তো A আমি গম পাইছো ইয়াতে এটা ডাঙৰ set হ'ব A হৈছে আমাৰ ডাঙৰ set আৰু B হৈছে তাৰ subset তো এটা মানে যদি B subset of A ৰ meaning to কি হয় যদি আমি B ৰ elements বোৰ লো 1 2 and 3 তো hey same elements kini 8 thakibo lagibo yato thakibo lagibo 1 2 and 3 right yatko besiyo hobo pare but for the time being 1 2 3 and 3 loilo yate condition next to dia ase je A is a subset of B A is a subset of B meaning ki hoy ta mane A er gutti kini elements B thakibo lagibo to A er jodi elements hoy 1 2 3 B to thakibo lagibo 1 2 3 jodi moi A 4 lolo hatin yate tetia ki hol hatin তেতিয়া আমি ফার্স্ট তো কব পাৰো যে B is a subset of A because B এর এটা টুকুৰা হয় এটা সৰু পার্ট এটা হয় whereas আমি এটো দেখুৱাব লাগিব যে is a subset of B দেখুৱাব মানে আমি কোৱা আছে যে যদি A এটা subset of B হয় হেতু কেছত কিন্তু প্ৰবলেম হৈ যাব A ইয়াতে not a subset of B হৈছে কাৰণ এৰ এটা এলিমেন্ট আছে x 4 যোনটো আমাৰ B নাই তো এটো কেতিয়া হ'ব যে A is a subset of B is a subset of হেতু কেছতে হ'ব যেতিয়া এৰো এলিমেন্টস হ'ব 1 2 and 3 ইতিয়া সো হৈ আছে না নাই yes আমি কব পাৰো যে ইয়াতে B A এর সাবসেট হয় and A যোনটো হৈছে B এর সাবসেট হয় ঠিক আছে এতিয়া এটো তো বাৰু আমি আমাৰ কন্ডিশনটোৱে কলো যদি B সাবসেট অফ A হয় আৰু A সাবসেট অফ B হয় তেতিয়া হলেনো কি হ'ব যদি হৈ আছে ঠিক আছে
ফাইন ৱেল এণ্ড ফাইন বুলি এইটো এটা এক্সাম্পল হয় এটা পাৰ্টিকুলাৰ কেছ লৈছোঁ লৈ পেলাই আমি কৈছোঁ যে এই সাবসেট অফ বি হৈছে বি সাবসেট অফ এ তাৰ মিনিংটো কি হ'ব তাৰ মিনিংটো এইটো হয় এতিয়া যদি আমি চাওঁ দুইটাৰে এলিমেণ্টছ কি হয় এক্সেক্টলি সেম টু সেম হয় তো তাৰ মানে কি হয় এ ইকুৱেলছ টু বি হৈ যায় এইটো এটা বহুতেই ধুনীয়া অবজাৰভেশ্যন হয় তো তাৰ মানে এটা সেট আন এটা সেটৰ যদি সাবসেট হয় আকৌ সেই সেটটো যোনটো যাৰ সাবসেট হৈ আছে যাৰ I mean B is a subset of A হৈ আছে ইয়াতে B is a subset of A হৈছে আকৌ Aও যদি B ৰ subset হৈ আছে তেনেহলে এই কেছত আমি কি ক'ব পাৰিম এই দুটা সেট ইকুৱেল হ'বই হ'ব তো এই দুটা এটা খুবেই ইম্পৰ্টেণ্ট অবজাৰভেশ্যন হয় ওকে আৰু এটা বস্তু মই ইয়াতে মেনশ্যন কৰিলোঁ যেতিয়া আমি প্ৰপাৰ সাবসেটৰ কথা কৈ আছিলোঁ ঠিক আছে এক্সাম্পল লৈ কৰোঁ যেতিয়া সদায় বস্তুবোৰ আমাৰ কি হৈ থাকে ক্লেৰিফিকেশ্যন থাকে তো A হৈছে আমাৰ সেট যাৰ এলিমেণ্ট আছে 1 2 3 and 4 ঠিক আছে বি আমি বনাইছোঁ সেম এৰ পৰাই বনাইছোঁ কেইটামান কম এলিমেণ্টছ লৈছোঁ আমি 1 and 3 লৈছোঁ তো এইটো কেছত আমাৰ কি হৈ যায় বি হিয়াৰ বি ইজ এ সাবসেট অফ এ বাট যিহেতু ইয়াতে আমাৰ কি হৈছে বি নট ইকুৱেলছ টু এ হয় বি আৰু এ ইকুৱেল নহয় বিকজ বিৰ গোটেইখিনি এলিমেণ্টছ এটো আছে বাট এৰ গোটেইখিনি এলিমেণ্টছ বিত নাই যেনেকৈ এৰ 2 and 4 এলিমেণ্টছটো বিত নাই সেইকাৰণে আমি বি ইকুৱেলছ টু এ ক'ব নোৱাৰোঁ এইটো কেছত কি হয় ইন ডেট কেছ এইটো কম যে বি ইজ এ প্ৰপাৰ সাবসেট ঠিক আছে এইটোক আমি কওঁ তেতিয়া প্ৰপাৰ সাবসেট অলৰেডি এইটো কৈ থৈছোঁ আমি এইটো প্ৰপাৰ সাবসেট বুলি কৈ কওঁ বাট মই এৰ নামটো কোৱা নাছিলোঁ ঠিক আছে তো এ কি ক'ব এ কিটা স্পেচিয়েল নাম কোৱা যায় এ ইজ আ সুপাৰ সেট ঠিক আছে এ হৈছে এতিয়া এটা সুপাৰ সেট কাৰ সুপাৰ সেট ইজ দ্য এ ইজ আ সুপাৰ সেট অফ বি আৰু এইটো ক'ব ক'ম যে বি ইজ এ প্ৰপাৰ সাবসেট অফ এ ঠিক আছে এইটো সকলোবোৰ বস্তু যদি ক্লিয়াৰ হৈ গৈছে এতিয়া আমি আৰম্ভ কৰোঁ আমাৰ NCERT টেক্সটবুকৰ এক্সাম্পল নম্বৰ 9 তো ইয়াতে কুৱেশ্যনত দিছে যে কনচিডাৰ দ্য সেটছ তো ইয়াতে কেইটামান সেটছ দিছে এটা প্ৰথমটোৱে দিছে আমাক এটা নাল সেট নেক্সট দিছে সেট এ যাৰ দুটা এলিমেণ্টছ আছে 1 and 3 বিত আছে তিনিটা এলিমেণ্টছ 1 5 and 9 and চিত আছে 1 3 5 7 and 9 পাঁচটা এলিমেণ্টছ ইনচাৰ্ট দ্য চিম্বল ইয়াতে দুটা চিম্বল আমাক ইনচাৰ্ট কৰিব দিছে একো মানে যোনটো ৰাইট হয় between each of the following pairs তো প্ৰথমতে আমি এইটো ক্লেৰিফাই কৰি লওঁ যে এই চিম্বলটো কেতিয়া ইউজ কৰে যেতিয়া সাবসেট হয় তো এইটো কয় is a subset of right is a subset মই এনেকৈ কৈছোঁ আমাৰ যেটো সেটটো দিয়া থাকে যেনেকৈ A is a subset of B D is a subset of F আৰু আদাৰ চিম্বলটো হৈছে সাবসেটৰ চিম্বলটো ইউজ কৰি পেলাই যদি কাটি দিয়ে এতিয়া আমি ক'ব লাগিব is not a subset of is not a subset of okay তো আমি এটা ফার্স্ট টু লৈ যাওঁ তো আমাৰ ফার্স্ট টু লৈ যাওঁ নম্বৰ 1ত আমাক সুধিছে যে নাল সেট যোনটো হয় এই নাল সেটটো বি সেটৰ সাবসেট হ'ব নে নট এ সাবসেট হ'ব তো এইটো আমি চকুমতি ক'ব লাগিব যে এইটো হ'ব সাবসেট অফ বি বিকজ এভৰি নাল আমি ক'ব যে এ নাল সেট ইজ আ সাবসেট অফ এভৰি সেট ঠিক আছে যিয়ে সেট লওক এইটো সেটৰ ভ্যালু আমি জানিবই নালাগে আসলতে তো আমি চকুমতি ক'ব পাৰিম যে আমাৰ যোনটো নাল সেট হ'ব নাল সেটটো যিয়ে সেট লৈছো হেতু সেটৰ সাবসেট হ'বই হ'ব ওকে আহি যাও সেকেন্ড টু লৈ সেকেন্ড নম্বৰত আমি A আৰু B টু ভিতৰত চাব লাগিব তো A আছে সেট A আৰু এফালে সেট B আমি ক'ব লাগিব যে সেট A B ৰ সাবসেট হয় নাই বিকজ সদায় সাবসেটটো আমি কেতিয়া কোনফালে লিখো লেফট সাইডে লিখো আৰু সেটটো আমি ৰাইট সাইডে লিখো এতিয়া আমাক ইয়াতে কি দিছে A দিছে 1,3 আৰু B আছে আমাৰ 1,5,9 ঠিক আছে তো আমাৰ অবজাৰভেশ্যনত কি আছিলে বা আমি যদি ডেফিনিশ্যনটো চাওঁ যদি A B ৰ সাবসেট হয় লেটস সে আমি মানি লওঁ A ইজ এ সাবসেট অফ B যদি A ইজ এ সাবসেট অফ B হয় ইয়াৰ মিনিংটো এইটো হৈছে এভৰি এলিমেণ্ট অফ A মাষ্ট বি ইন B তাৰমানে A ৰ গোটেইখিনি এলিমেণ্ট বিত থাকিব লাগিব তো A ৰ এলিমেণ্ট কি হৈছে 1 আছে নে নাই বিত yes আছে বঢ়িয়া নেক্সট এলিমেণ্টটো যদি চাওঁ 3 এতিয়া 3 টো বিত নাই তো ইয়াতে ক'ব লাগিব যে A is not a subset of B since আমাৰ যোনটো এলিমেণ্ট 3 belongs to A আমি এনেকৈ ক'ব 3 belongs to A but 3 does not belongs to B তো সেইকাৰণে আমি ইয়াতে ক'ব লাগিব যে আমাৰ set A is not a subset of the set B okay এতিয়া আমি আহি যাওঁ থাৰ্ড নম্বৰটোলৈ থাৰ্ড নম্বৰটোক আমাক চাব লাগিব A C ৰ সাবসেট হয় নে নাই okay তো A ৰ এলিমেণ্ট কি হৈছে 1 and 3 এতিয়া আমি চাব লাগিব C ত আছে নে নাই 1 and 3 আছে ধুনীয়াকৈ আছে তো A is a
subset of C. And then finally B and C আমি চাম তো B ৰ গুটেখিনি এলিমেন্টস কিন্তু C থাকিব লাগিব B ৰ এলিমেন্টস আছে 1 5 and 9 C ৰ এলিমেন্ট হৈছে 1 5 and 9 আছে নে নাই yes গুটেবোৰ এলিমেন্টস আছে তো ইয়াতে কম এইটো আছিল আমাৰ A is a subset of C B হৈছে subset of C এতিয়া আমি যাও নেক্সট এক্সাম্পল টো লৈ এক্সাম্পল নম্বৰ 10 লৈ So example number 10 ত আমাক দিছে দুটা set set A আৰু set B প্ৰথমতে সুধিছে A is A a subset of B A B ৰ subset হয় নে নাই আৰু নেক্সট সুধিছে is B a subset of A okay প্ৰথমতে আমি ভেৰিফাই কৰি লওঁ দুটা set দিছে তো set A হৈছে আমাৰ ইংলিছ alphabetৰ vowels খিনি দিয়া আছে A E I O and U আৰু আনটো set হৈছে set B set B elements বোৰ হৈছে A, B, C, D. Okay, আমাক সুধিছে যে is A a subset of B? সুধিছে is A a subset of B? এটো হয় নে নহয়? তো আমি চাব লাগিব A subset of B হ'বলৈ কাৰণে আমাৰ এটো চাব লাগিব যে every element of A must be present in B. তাৰমানে A ৰ গুটেখিনি elements আমাৰ B থাকিব লাগিব. So here আমি ইয়াতে ক'ব পাৰো here যদি আমি সেকেন্ড এলিমেন্টটো চাও here E belongs to the set A তাৰমানে আমাৰ যোনটো সেকেন্ড এলিমেন্ট হৈছে set A ৰ সেকেন্ড নহয় মই লৈছো এটোকে এজিউম কৰিছো এটো সেকেন্ড বুলি কয় E এলিমেন্টটো যোনটো হৈছে A belong to কৰে but A এলিমেন্ট E টো আমাৰ B belong নকৰে এটি এটাই যদি কন্ট্ৰাডিকশন দিয়ে আছে তেনেহলে আমি তো বাকি I O U এখিনি চাব নালাগে ইভেন দো I O U প্ৰেজেন্ট নাই বিট আমি এটো নকলব কাৰণ আমাৰ কন্ডিশন এটোৱে থাকে যে A ৰ গুটেখিনি এলিমেন্টস বিট থাকিব লাগিব তেতিয়াহে আমি ক'ব পাৰিম যে A is a subset of B তো ইয়াতে ক'ব লাগিব hence A cannot be a subset of B or comes A is not a subset of B okay এতিয়া আমি সেকেন্ড টো লৈ আহি যাও সেকেন্ড টো ধৰিছে উল্টাটো হ'ব নে নাই is B a subset of A মটা কাম কৰো subset of symbol টো ইউজ কৰিলো তেতিয়া ইজি হ'ব is B a subset of A okay then again আকৌ হেতুই ক'ব লাগিব যে B ৰ গুটেখিনি এলিমেন্টস A থাকিব লাগিব A টো প্ৰেজেন্ট আছে but এক বাতিটো বাকি B C and D গুটেখিনি এটাও প্ৰেজেন্ট নাই A তো আমি এটা এক্সাম্পল ললো here element B belongs to the set B কাৰণ আমি এটো কথা কৈছো আমি হদাই B পৰা আৰম্ভ কৰিব লাগিব B belongs to B তাৰমানে আমি এনেকাটা এলিমেন্ট লম B পৰা যোনটো B প্ৰেজেন্ট আছে but A প্ৰেজেন্ট নাই but এই সেম এলিমেন্ট B টো does not belongs to A তো আমি ক'ব লাগিব hence B cannot be a subset of A তো আমাৰ B set to A ৰ subset হ'ব নোৱাৰে okay এতিয়া আমি যাও নেক্সট এক্সাম্পল টো লৈ এক্সাম্পল নম্বৰ 11 তো let A B and C be three sets তো আমাক তিনটা sets দিয়া হৈছে A B and C আৰু ইয়াতে কৈছে যে A belongs to B B is a subset of C এইকেইটা ট্ৰু স্টেটমেন্ট হয় এই দুটা ট্ৰু স্টেটমেন্ট হয় তেনেহলে আমাক চেক কৰিব দিছে তেনেহলে A is also a subset of C এটো হ'ব নেকি তো তেনেহলে আমাক এক্সাম্পলৰে এটো ক'ব দিছে ওকে আমি এটা কাম কৰো এক্সাম্পলৰে বুজিব চেষ্টা কৰো সো ইয়াতে দিছে given কি দিছে given A B and C are three sets এটো আমাক অলৰেডি দিয়া গৈছে প্ৰবলেমটোত are three sets আৰু কেটামান কন্ডিশনও দিছে তো এটা আমি কাম কৰো এই কন্ডিশনটো চাই প্লে ইয়াতে কিন্তু অলপ ইন্টাৰেষ্টিং কন্ডিশন এটা দিছে ইয়াতে এটো দিছে যে A belongs to B মই এটা কথা কৈছিলো এই belongs to symbol যেতিয়া আমি ইউজ কৰো আমাৰ যেটো লেফট হ্যান্ড সাইডে থাকিব এটো হৈ যায় এটা এলিমেন্ট এটো হৈ যাব এটা এলিমেন্ট আৰু এটো হৈ যায় এটা সেট যেতিয়া আমি এই belongs to symbol ইউজ কৰো আৰু আদাৰ কন্ডিশনটো দিছে যে B is a subset of C এটো কেছত কিন্তু এটো হৈ যাব এটা সেট যোনটো হৈছে এটা সাবসেট একচুয়ালি এটো হৈ যাব সেট আৰু এটো হৈ যাব এটা সেট ঠিক আছে বাট প্ৰবলেমটো তো কৈছে যে A is a set হয় তেনেহলে A যদি সেট হয় তেনেহলে A আকৌ এলিমেন্ট কেনেকা হৈ যায় ইয়াৰ মিনিংটো কি হয় সো ইয়াৰ মিনিংটো বুজিব কাৰণে মই এক্সাম্পলৰে বুজাও সো লেটস সে set A to এটা এনেকাটা সেট হয় যাৰ এলিমেন্ট হৈছে 1 ফাইন B equals to এতিয়া মই B set to এনেকা কৈ লব লাগিব such that এই set A to যোনটো আছে হেতু actually B ৰ এটা এলিমেন্ট হয় তাৰ মানে কি হয় B ৰ এটা এলিমেন্ট হৈছে A তাৰ মানে এই set টোৱে হৈছে এটা B ৰ এলিমেন্ট set A টো হৈছে B ৰ এলিমেন্ট আৰু এটা এলিমেন্ট লৈ লও লেটস সে আমি লৈ লৈছো 2 ঠিক আছে ওকে এটো যদি আমি এক্সাম্পলটো এনেকা কৈ লৈছো such that এই ক্ৰাইটেৰিয়ানটো ফুলফিল হৈ যায় A belongs to B because এটো ট্ৰু বুলি কৈছে ঠিক আছে ইয়াতে যদি চাও এটো মই এনেকা কৈ দেখুৱাই দিও here A
belongs to B দেখিলে গম পায় A এটা এলিমেন্ট হয় যোনটো B সেটত বিলং কৰে তো এতিয়া আমাৰ ফাৰ্স্ট কন্ডিশনটো ফুলফিল হৈছে এতিয়া আমি সেকেন্ড কন্ডিশনটো লৈ যাও B is a subset of C এটো ট্ৰু হ'ব লাগিব B is a subset of C কোৱাৰ মিনিংটো কি হৈ যায় B is a subset of C কোৱাৰ মিনিংটো এজো হয় যে B ৰ গুটেইখিনি এলিমেন্ট সেট C থাকিব তেনেহলে সেট C ৰ কি এলিমেন্টছ হ'ব পাৰে A হ'ব পাৰে 2 হ'ব পাৰে এই দুটাটো থাকিব লাগিব A and 2 because B ৰ গুটেইখিনি এলিমেন্ট C থাকিব লাগিব তেতিয়া B is a subset of C হ'ব so A and 2 প্ৰেজেন্ট থাকিব প্লাস আৰু কিবা এক্সট্ৰা এলিমেন্টছও থাকিব তো এক্সট্ৰা এলিমেন্টছ মই লৈ লৈছো যেনিবা 3 and 4 লৈছো ওকে এতিয়া আমাৰ কমপ্লিট হৈ গ'ল তো A সেটটোত এটা এলিমেন্ট আছে 1 B সেটটোত দুটা এলিমেন্ট আছে এটা হৈছে টু আনটো কোনটো হৈছে সেট A টো এটা এলিমেন্ট হৈছে C সেটটোত আমাৰ চাৰিটা এলিমেন্ট আছে এটা হৈছে A এটা হৈছে 2 আনটো হৈছে 3 আৰু fourth numberটো হৈছে 4 ঠিক আছে এতিয়া আমি এনেকাকৈ এক্সাম্পলটো লৈ ললো ঠিক আছে এই পাৰ্টিকুলাৰ এক্সাম্পলটো লৈ লো এতিয়া এই এক্সাম্পলটো চাই পেলাই আমি ক'ব পাৰিম নেকি যে A is a subset of C A is a subset of C হ'বলৈ কাৰণে কি হ'ব লাগিব all the elements of A must be present in C but আমি এনেকৈ কম but one যোনটো এলিমেন্ট আমি লৈছো A সেটটোত one belongs to A এনেকৈ লিখো here লিখিব লাগিব but to লিখিলে অলপ গণ্ডগোল because but to আকৌ মই এবাৰ ইউজ কৰিম here A1 belongs to A ঠিক আছে দেখাই পাইছো one element to A belong কৰে but সেই one element to C belong কৰে নেকি নাই C to present নাই C it does not belongs to C present থাকিব লাগিছিল every element of A must be in A in C তেতিয়াহে আমাৰ A subset of C হলতেন right ইয়াতে A আছে A to চালে নহব A to ইয়াতে এলিমেন্ট হয় আমাক কি লাগে এটা সিঙ্গল এলিমেন্ট লাগিছিল হেতু 1 লাগিছিল বাট এটো গুটি সেটটো হমাইছে হেতু তেতিয়া আমি কাউন্ট নকৰো তো সেই কাৰণে আমি ইয়াতে ক'ব লাগিব A cannot be a subset of C ঠিক আছে আমি এটো ভেৰিফাই কৰিলো ওকে সো এইখিনি আছিল আমাৰ কেটামান এক্সাম্পল এতিয়া আমি যাও নেক্সট টপিকটো লৈ যোনটো হৈছে subsets of set of real numbers তো এতিয়া এটো একচুয়ালি সিম্পল আইডিয়া হয় ইয়াৰ কথা আমি অলৰেডি পাতিয়ে থৈছিলো জাস্ট আজি সাবসেট আইডিয়াটো আমি ইয়াতে ইন্ট্ৰোডিউস কৰিম মানে set of real numbers আমি অলৰেডি কথা পাতিছিলো এতিয়া এটা কুইক আমি এটা কাম কৰো ৰিভিউ কৰিলো যে ৰিয়েল নাম্বাৰ কি আছিল তো ৰিয়েল নাম্বাৰছক আমি দুটা পাৰ্টত ডিভাইড কৰিব পাৰো ঠিক আছে দুটা পাৰ্টত আমি ইজিলি ডিভাইড কৰিব পাৰো এটা হৈছে ডেসিমেল নাম্বাৰ number without decimal points এনেকৈ কওঁ তেতিয়া মনত ৰাখিবলৈ যাব so numbers NOS মানে numbers without decimal points এটা আছে number without decimal points আৰু আনটো হৈছে unclassification হৈছে numbers with decimal points numbers with decimal points okay তো দুটা ক্লাসিফিকেশন তাৰ ইয়াৰ মিনিং টো এটো হৈ গল আমি কিছুমান নাম্বাৰ আছে যোনটো বিনা ডেসিমেল পইণ্টৰে লিখো যেনেকৈ আমাৰ নাম্বাৰ হৈ গল 1 2 3 4 পজিটিভ নাম্বাৰস ঠিক আছে নেক্সট 0 যদি আমি ইনক্লুড কৰি দিও হেতু নাম্বাৰটো আমি কোন ডেসিমেল পইণ্ট লিখিব নালাগে ইভেন আমি নেগেটিভ নাম্বাৰস বোৰ ল'ব পাৰো -1 -2 -3 তো এবোৰ কি হৈছে এবোৰ গুটেইবোৰ হৈছে আমাৰ নাম্বাৰ যাৰ কোনো ডেসিমেল পইণ্টছ নাই এতিয়া ইয়াতে আমি কেটামান বস্তু ক্লাসিফাই কৰিছিলো ক্লাসিফাই কি কৰিছে 1 ৰ পৰা যদি আমি যাও 1 2 3 4 5 6 এটো ডট 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 মানে এটো ইনফাইনাইটলি আমি যদি কাউন্ট কৰি থাকো তেনেহলে কি হৈ যাব এটো হৈ যাব আমাৰ সেট অফ ইন্টিজাৰ্স n ওকে যদি আমি 0 টুকো ইনক্লুড কৰি দিও 0 1 2 4 যদি আমি ইনক্লুড কৰি দিও তেতিয়া এটো আমাৰ কি হৈ যাব হোল নাম্বাৰস হৈ যাব w and then আমি যদি গুটেই নেগেটিভ নাম্বাৰস 0 পজিটিভ নাম্বাৰস গুটেইবোৰক যদি ইনক্লুড কৰি দিও এটো কি হৈ যায় আমাৰ সেট অফ ইন্টিজাৰ্স z হৈ যায় এইখিনি বস্তুটো ক্লিয়াৰ আছে তো ইয়াৰ পৰা এটা আমি সাবসেটৰ কনসেপ্টটো যদি লও সাবসেটৰ কনসেপ্টটো আমি এটোৱে ক'ব পাৰিম কি সবতকৈ সৰু আমাৰ কি আছে n যোনটো হৈছে আমাৰ সেট অফ ন্যাচাৰাল নাম্বাৰস তো সেট অফ ন্যাচাৰাল নাম্বাৰস টো কোৰ পৰা লোৱা হৈছে হোল নাম্বাৰসৰ পৰা এটো লোৱা হৈছে তো আমি ক'ব পাৰো a set of natural numbers is a subset of the set of whole numbers মানে গলিও তেতিয়া বস্তুটো clarification থাকিব যে এটো আমি whole numbers কথা পাতি আছো তো n is a subset of w natural numbers
A set of natural numbers is a subset of the set of whole numbers. Okay. Then it a whole number to আকৌ এটা ডাঙৰ portion of a lower হৈছে যোনটো হৈছে আমাৰ z আমি negative part number খিনি যদি গুছাই দিও তো 0 1 2 3 হেখিনি তো whole number হৈ যায় তাত আমরা আমি negative number include কৰিলে আমাৰ কি হৈ যাব integers বোৰ হৈ যাব তো আমি এটো ক'ব পাৰি যে যোনটো আমাৰ set of whole numbers হৈছে হেতু আকৌ কাৰ subset হ'ব হেতু হৈ যাব আমাৰ set of integers তো integers আমাৰ কি হৈ যাব subset হৈ যাব w আৰু এনেকা ক'ব পাৰো যদি গুটি এনেকা ক so here n is a subset of z w is a subset of z মানে কো n is a subset of w w is a subset of z okay এটা next আমি আই যাও numbers with decimal points it is decimal points যদি থাকে তেনেহলে তাতে আকৌ তিনটা ক্লাসিফিকেশন থাকে কি হ'ব পাৰে হে ক্লাসিফিকেশন খিনি আমাৰ আছে এটা হ'ব পাৰে terminating মই ter বুলি কৈ লিখো terminating decimal numbers ঠিক আছে এতিয়া 1/2 যদি লওঁ এতিয়া 1/2 যদি লওঁ তেনে 1/2 আমি decimal ফৰ্মত লিখিলে কি পাম 0.5 আৰু 5 ৰ পিছত একো নাহে তো এবোৰ হৈ গৈছে আমাৰ terminating rational numbers next to আহিব non terminating rational numbers but আমাৰ কি হ'ব repeating হৈ থাকিব non terminating but repeating তো এইটো एग्जांपल কি মই এটা কাম কৰো example এৰ দিও তিতে বস্তুবোৰ ক্লিয়াৰ থাকিব 0.5 হৈ গল 0.25 হৈ গল এবোৰ কি হৈছে টাৰ্মিনেটিং হৈ গল ইয়াৰে আৰু 25 ৰ পিছত তো আৰু একো নাহে 5 ৰ পিছত নন টাৰ্মিনেটিং ৰ কেছত কি হৈ যাব আহি গল তেনেকা 0.34 ওপৰত বাৰ লগাইলো তাৰমানে কি হ'ব 0.3434343434 ৰিপিটিং হৈ থাকিব বাট এটো কিটো টাৰ্মিনেটিং নহয় এন্ড দেন আমাৰ আছে fourth টাইপ তো এটো আছে 1 এটো 2 এন্ড the fourth টাইপ তো হ'ব আমাৰ fourth টাইপত আমাৰ আছে non terminating ও আছে আৰু non repeating ও আছে তাৰমানে ডিজিটছ বোৰ কিটাও হেক নহয় যদি হয় তেনেহলে কিটা বেস্ট एग्जांपल কি হয় বেস্ট एग्जांपल হৈছে আমাৰ পাই এটা ইৰেশনাল নাম্বাৰ যোনটো কিটাও হেক নহয় non terminating non repeating তাৰপিছত এক্সপোনেনশিয়াল কনস্ট্যান্ট এটা আছে ই তাৰো ভ্যালুবোৰ কি হৈ থাকিব কিটাও হেক নহয় non terminating and non repeating তো এইবোৰ কি হৈ যায় এইবোৰতে আকৌ দুটা ক্লাসিফিকেশন আছে টাৰ্মিনেটিং হয় বা নন টাৰ্মিনেটিং হয় এটুক আমি কওঁ set of rational numbers কি যোনটোক আমি p by q ফৰ্মেটত লিখিব পাৰো আৰু যদি p by q ফৰ্মেটত লিখিব নোৱাৰো তেনেহলে হেতু কি হৈ যাব irrational number যোনটোক আমি t বুলি কওঁ এতিয়া ইয়াতে যোনটো টাৰ্মিনেটিং নাম্বাৰছ বলৰ টাৰ্মিনেটিং হওক বা নন টাৰ্মিনেটিং এবোৰ নাম্বাৰছও কি হয় ইহঁতৰ পজিটিভও থাকিব পাৰে নেগেটিভও থাকিব পাৰে ৰাইট আমি যোনটো আমাৰ হৈছে নাম্বাৰ লাইন এটা যদি 0 হয় তেনেহলে 0 ৰ যদি লেফট সাইডে হয় আমি এখিনি জানো নেগেটিভ হয় 0 ৰ ৰাইট সাইডে থাকিলে পজিটিভ হয় তো আমাৰ আইদাৰ টাৰ্মিনেটিং নন টাৰ্মিনেটিং যোনটো আমাৰ ৰেশনাল নাম্বাৰছ হৈছে ৰেশনাল নাম্বাৰছ কি হ'ব নেগেটিভও থাকিব পাৰে পজিটিভও থাকিব পাৰে বাট এটো কি হ'ব আমাৰ ইন্টিজাৰছতকো ডাঙৰ এটা সাবসেট হ'ব তো আমি ক'ব পাৰিম যে z এতিয়া কি হৈ যাব qৰ সাবসেট হৈ যাব ঠিক আছে z হৈ গল এতিয়া qৰ সাবসেট আৰু এই গুটেইখিনি কি গল ৰিয়েল নাম্বাৰ হৈ গল তো এটো ক'ব লাগিব যে এটো কাৰ হৈ গল ইটস আ সাবসেট অফ দা ৰিয়েল নাম্বাৰছ আৰু যদি আমি এটোক সেপাৰেটলি কওঁ t হৈছে এটা স্পেশাল কেস ৰাইট এটো যোনটো হৈ গৈছে আমাৰ ইৰেশনাল নাম্বাৰছ তো এটোটো অবভিয়াসলি কাৰ আন্ডাৰত আছে ৰিয়েল নাম্বাৰ আন্ডাৰত আছে তো আমি ক'ব লাগিব t is a subset of r ওকে মই ইয়াতে এটা সিম্বল এটা ইউজ কৰিছো তো এটা কাম কৰো কনফিউজন হৈ যাব পাৰে মই এটো ইউজ নকৰো এটো একচুয়ালি সাবসেট মানে প্ৰপাৰ সাবসেটৰ সিম্বল হয় তো লেটস সে আমি নরমাল সাবসেটৰ সিম্বলটো ইউজ কৰো t is a subset of r I hope এখিনি ক্লিয়াৰ হৈ গল সাবসেটস অফ সেট অফ আ ৰিয়েল নাম্বাৰ ভেৰি সিম্পল আইডিয়া তো এই চাৰ্টটো যদি মনত ৰাখা তেনে হলে এই বস্তুটো আমি ইজিলি এটো আমি উলিয়াই লব পাৰো এটো কোনো মনত ৰাখিবলগীয়া বস্তু নহয় এটো আমি জাস্ট লজিক্যালি বস্তুটো যদি আমি মনত ৰাখো আমাৰ কেনেকা ৰিয়েল নাম্বাৰছৰ ক্লাসিফিকেশন কেনেকা হয় নাম্বাৰছ উইদাউট ডেসিমেল পইণ্টছ এণ্ড নাম্বাৰছ উইথ ডেসিমেল পইণ্টছ তেতিয়া আমি এই সাবসেটস অফ সেট অফ আ ৰিয়েল নাম্বাৰ ইজিলি ল'ব পাৰো তো কেতিয়াবা 1 মাৰ্কৰ কোৱেশ্চন আহিব পাৰে এটোৰ পৰা যদি আহে বলে কৈ দিছে is কোৱেশ্চন উঠিছে is z a subset of এটো হয় নেকি কৈছে এটা z যোনটো হৈছে সেট অফ ইন্টিজাৰছ এটো কি ন্যাচাৰাল নাম্বাৰৰ সাবসেটত আহিব নেকি আহিবই নৰে অফ কোৰ্স এটো মনত ৰাখিলে তো আমি কবই পাৰিম উল্টাটো আমি কব নৰো নট আটো ইয়াতে কবই লাগিব z is not a subset of n but এনো লজিক্যালি ভাবিলে হল ন্যাচাৰাল নাম্বাৰছ তো 1 2 3 4 5 হয় whereas ইন্টিজাৰছ বুলি কৈ দিলে হলে তাতে 1 2 3 4 5 টো আছে বাট ইয়াতে 0 আছে নেগেটিভ নাম্বাৰছ কিনিও আছে তো হেখিনি তো এনৰ আহাই না সেটত অবভিয়াসলি ইয়াৰ পাত হবই নৰে z একচুয়ালি বেছি ডাঙৰ হয় তো সেই কাৰণে আমি ইজিলি ক'ব পাৰিম যে z cannot be a subset of n ওকে এতিয়া আমি যাও নেক্সট আইডিয়াটো লৈ যোনটো হৈছে ইন্টাৰভেল ৰিয়েল ইন্টাৰভেলছ বুলি কয় খুবই সিম্পল টপিক হয় আৰু কৰিও বহুত মজা আহিব এটো সো ইন্টাৰভেলছ এজ সাবসেটস অফ r এই টপিকটো আমি এতিয়া আৰম্ভ কৰাৰ আগতে এটা মই বস্তু
নোট কৰাই ল'ব বিচাৰোঁ এইটো অলৰেডি আমি প্ৰিভিয়াছ লেকচাৰত কভাৰ কৰিছিলোঁ মই এটা কথা কৈছিলোঁ যে যদি আমাৰ ৰিয়েল নাম্বাৰছ থাকে তো আমাৰ যদি যেনেকৈ ইণ্টিজাৰ্ছ আমাৰ যেনেকৈ এইটো ছেট অফ নেচাৰেল নাম্বাৰছ হৈ গ'ল যোনটোক আমি কি কৰোঁ 1 2 3 ডট ডট এনেকৈ লিখোঁ এইটো হৈছে আমাৰ ছেট অফ নেচাৰেল নাম্বাৰছ যদি আমাৰ ছেট অফ ইণ্টিজাৰ্ছ থাকিলেহেঁতেন ছেট অফ ইণ্টিজাৰ্ছটোক আমি কি কৰোঁ ডট 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 -2 -1 0 1 2 ডট 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 এনেকুৱাকৈ লিখোঁ ঠিক তেনেকৈ আমি W2 লিখি ল'ব পাৰোঁ ছেট অফ হোল নাম্বাৰছ 0 1 2 3 ডট 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 এনেকৈ লিখি ল'ব পাৰোঁ তো এই গোটেইখিনিক আমি কি কৰিলোঁ ৰষ্টাৰ ফৰ্মত ৰিপ্ৰেজেণ্ট কৰিলোঁ বাট এই ছেইম আইডিয়াটো যদি আমি ৰিয়েল নাম্বাৰটোক যদি আমি ৰষ্টাৰ ফৰ্মত কৰিব যাওঁ নোৱাৰোঁ তো সেইকাৰণে মই এটা কথা কৈছিলোঁ যে ৰিয়েল নাম্বাৰ নকওঁ ছেট অফ ৰিয়েল নাম্বাৰছ যে ছেট অফ real numbers set of real numbers cannot be expressed using the roster form এতিয়া কেলে এইটো কৰিব নোৱাৰে roster form ঠিক আছে roster formত কেলে এইটোক আমি কৰিব নোৱাৰো একদম very simple idea হয় তো আমাৰ তাত যদি আছে number line 0 এইখিনিত 1 এইখিনিত 2 গৈ থাকিব আৰু ইফালে আছে -1 and -2 ৰাইট এইবোৰ গৈ থাকিব এতিয়া কথাটো হৈছে যে আমি যদি নেচাৰেল নাম্বাৰৰ কথা কওঁ তো 1 ৰ পৰা আৰম্ভ হয় আমি জানো 1 ৰ পিছত নেক্সট নেচাৰেল নাম্বাৰটো 2 আহিব 2 ৰ পিছত 3 আহিব এটা ধুনীয়া পেটাৰ্ণ ফলো কৰি আছে 1 ৰ পিছত 2 2 ৰ পিছত 3 3 ৰ পিছত 4 যদি আমি হোল নাম্বাৰছ কওঁ তো প্ৰথমতে 0 তাৰ পিছত 1 1 1 ইনক্ৰিমেণ্ট হৈ থাকিব ৰাইট 0 ৰ পিছত 1 আকৌ 1 এড কৰি দিয়া 2 পাবা 1 এড কৰিলে 3 পাবা এটা ধুনীয়া পেটাৰ্ণ আছে সিমিলাৰলি আমাৰ জেডতো হৈ যায় তো আমি য'ৰ পৰা আৰম্ভ কৰোঁ আইডাৰ ফ্ৰণ্টত আগত যাবলৈ কাৰণে +1 কৰিম আৰু পিছত আহিবৰ কাৰণে -1 কৰিম তাৰমানে মই যদি 2 ৰ পৰা আৰম্ভ কৰোঁ লেটছ সে নেক্সট নাম্বাৰটোৰ কাৰণে আমি কি কৰিম 1 এড কৰিলে 3 পাই যাম যদি প্ৰিভিয়াছ নাম্বাৰটোত আহিব পাৰোঁ 2 ৰ পৰা যদি 1 মাইনাছ কৰি দিওঁ তেনেহ'লে 1 আহি যাম 1 ৰ প্ৰিভিয়াছ নাম্বাৰত আহিবৰ কাৰণে 1 ৰ পৰা 1 মাইনাছ কৰিম 0 পাই যাম তো এটা ধুনীয়া মেথমেটিকেল পেটাৰ্ণ এটা ইয়াতে আছে সেইকাৰণে ইহঁতক আমি কি কৰিব পাৰিছোঁ ৰষ্টাৰ ফৰ্মত আমি ৰিপ্ৰেজেণ্ট কৰিব পাৰিছোঁ বাট এতিয়া ৰিয়েল নাম্বাৰ ইছ্যুত কি হৈ যায় ৰিয়েল নাম্বাৰ আছে মই যদি চিম্পল কুৱেশ্যন এটা বেছিক কুৱেশ্যন এটা সোধোঁ যে ষ্টেট অল দ্য ৰিয়েল নাম্বাৰছ বিটুইন 1 আৰু 2 ৰ মাজত থকা ৰিয়েল নাম্বাৰছখিনিক মোক ইয়াতে মেনশ্যন কৰি দিয়া প্ৰব্লেম আহি যাব বিকজ ফাৰ্ষ্ট অফ অল ৰিয়েল নাম্বাৰছ ইনফাইনাইট থাকে এটা ইনফাইনাইট ছেট হয় 1 আৰু 2 মাজতো ইনফাইনাইট নাম্বাৰ অফ আমাৰ ৰিয়েল নাম্বাৰছ থাকিব আৰু তাৰ কোনো স্পেচিফিক পেটাৰ্ণ আমি উলিওৱাটো বহুতেই ডিফিকাল্ট হৈ যাব বিকজ এইটো ইনফাইনাইট নাম্বাৰ তো লেটছে মই বোলে এটা পেটাৰ্ণ এটা ওলাইছোঁ বোলে 1 যদি হয় নেক্সট ৰিয়েল নাম্বাৰটো হ'ব 1.1 তাৰপিছত আহিব 1.2 1.3 ৰাইট এনেকৈ কৈছোঁ চাওক এইটো বোলে ধুনীয়াকৈ পেটাৰ্ণ এটা আহিছে এনেকৈ ডট যাব 2.0 লৈকে ৰাইট বোলে 1 আৰু 2 মাজত এইখিনি হৈছে ৰিয়েল নাম্বাৰ বাট নেক্সট ষ্টুডেণ্টটো আহি পেলাই ক'ব বোলে নাই 1ৰ পিছতো মোৰ মতেতো নেক্সট নাম্বাৰটো 1.05হে হ'ব লাগিছিলে তাৰপিছতহে 1.10টো আহিব লাগিছিলে এতিয়া চবৰে এইটো বেলেগ বেলেগ ডেফিনিশ্যন আহিব না চবৰে ডিফাৰেণ্ট ৱেইট লিখিব ৰষ্টাৰ ফৰ্মটো তো সেইকাৰণে আমি ইয়াক একচুৱেলি প্ৰপাৰ ৰষ্টাৰ ফৰ্মত ৰিয়েল নাম্বাৰটো লিখিবই নোৱাৰোঁ সেইটোক আমি ছেট বিল্ডাৰ ফৰ্মতে সেইটো আমি কৰোঁ চ' তাৰ মানে কি এতিয়া ৰিয়েল নাম্বাৰৰ ছেটটোক যদি আমি ৰষ্টাৰ ফৰ্মত ৰিপ্ৰেজেণ্ট কৰিবই নোৱাৰোঁ তো ইয়াৰ মানে কি ইয়াৰ ছাবছেটখিনিকো কৰিব নোৱাৰিম which implies that subsets of real number গোটেইখিনি real number নহয় some real number because natural number integer whole number এইবোৰো real number subset হয় but কেইটামান subset আছে subsets of real numbers such as কি q such as q cannot be হ'ব লাগিছিলে cannot be expressed exp লিখিলো using the roster form the roster form use কৰি পেলাই আমি q and t কো represent কৰিব নোৱাৰো বাট প্ৰব্লেমটো হৈ যায় এতিয়া যদি represent কৰিব নোৱাৰো তেনেহ'লে আমি বুজি কেনেকা পাম ৰাইট বিকজ কোনোবাইতো কিবা এটা আমাক দিব লাগিব মাৰ্কাৰ এটা দিব লাগিব বোলে এইখিনি পৰা এইখিনি তুমি ৰিয়েল নাম্বাৰছখিনি কাউণ্ট কৰা তেনেহ'লে সেই বস্তুটো আমি যদি ৰষ্টাৰ ফৰ্মত লিখিবই নোৱাৰো তো কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম তেতিয়া এই পাৰ্টিকুলাৰ আইডিয়াটো খুবেই হেল্পফুল হৈ যায় ইণ্টাৰভেলছ এজ ছাবছেটছ অফ আৰ অ'কে তো এতিয়া আমি এইটো বুজিবলৈ চেষ্টা কৰোঁ কিনো হয় তাৰমানে ইণ্টাৰভেলছ মানেনো কি হয় অ'কে এটা এক্সাম্পলেৰে আৰম্ভ কৰোঁ বস্তুটো ক্লিয়াৰ হৈ যাব যেনেকৈ ইয়াতে ক'লোঁ ছেট অফ ৰিয়েল নাম্বাৰছ কেন নট বি এক্সপ্ৰেছড ইউজিং দ্য ৰষ্টাৰ ফৰ্ম মিনিংটো কি হয় কেলে কৰিব নোৱাৰে তো মই এটা এক্সাম্পল ল'লোঁ চ' লেটছ চে এটা ছেট লৈছোঁ এ আৰু এইটো কৈছোঁ যে ছেট এৰ এলিমেণ্টছবোৰ হৈছে এক্স such that x কি হয় x belongs to the set of real numbers হয় ঠিক আছে x যোনটো এটা ৰিয়েল নাম্বাৰ হ'ব
এণ্ড ইয়াতে মই কৈছোঁ যে এক্সৰ ভেলু যোনটো হয় 2তকৈ ডাঙৰ হ'ব ইকুৱেলো হ'ব পাৰে আৰু এক্সৰ ভেলু 5তকৈ সৰু হ'ব বাট ইকুৱেলো হ'ব পাৰে ঠিক আছে তো মই এইটো কিহত দিলোঁ ৰষ্টাৰ ফৰ্মত দিলোঁ এতিয়া চৰি মাই বেড এইটোক মই ছেট বিল্ডাৰ ফৰ্মত লিখিলোঁ এইটোক মই ছেট বিল্ডাৰ ফৰ্মত এইটো লিখিলোঁ এটা set A containing the element x such that x is a real number and x lies between 2 and 5 এনেকৈ পঢ়ে set builder ফৰ্মত দিছোঁ এতিয়া এইটোক জানো ৰষ্টাৰ ফৰ্মত লিখিব পাৰিম ৰষ্টাৰ ফৰ্মত আমি লিখিব নোৱাৰোঁ বিকজ ৰষ্টাৰ ফৰ্মত লিখাৰ মিনিংটো কি হয় আমি এনেকুৱা কাৰ্লি ব্ৰেকেটৰ ভিতৰত গোটেইখিনি নাম্বাৰছখিনি আমি পিন পইণ্ট কৰিবলৈ পেলাই 2 আছে তাৰপিছত 2ৰ নেক্সট নাম্বাৰটো কি হ'ব এতিয়া নেক্সট নাম্বাৰটো ক'ব গ'লে দিগদাৰ হ'ব বিকজ ইনফাইনাইট নাম্বাৰছ থাকে সেইকাৰণে আমি এইটো ফৰ্মত লিখিবই নোৱাৰোঁ তো এইটো মই ৰিজেক্ট কৰি দিওঁ তো প্ৰব্লেম নাই আমি যদি এতিয়া এই এইটোক যদি ছেট বিল্ডাৰ ফৰ্মত লিখিব নোৱাৰোঁ যেনেকৈ এইটো এটা ৰিয়েল নাম্বাৰৰ কেছত হৈ যায় তো তেতিয়াই আমি কি ইউজ কৰোঁ ইণ্টাৰভেলটো ইউজ কৰোঁ ঠিক আছে ইণ্টাৰভেল একেবাৰে চিম্পল আইডিয়া হয় তো প্ৰথমতে আমি বস্তুটো গ্ৰাফিকেলি কৰোঁ ঠিক আছে তো গ্ৰাফিকেলি কেনেকৈ ৰেপ্ৰেজেণ্ট কৰে প্ৰথমতে এইটো আমি শিকিলোঁ একদম ইজি হয় একোৱেই ডিফাৰেণ্ট নাই তো গ্ৰাফিকেলি কৰিবৰ কাৰণে আমি প্ৰথমতে এটা নাম্বাৰ লাইন লৈ ল'ম এই নাম্বাৰ লাইনত আমি জানো এইখিনিত লেটছে মই এইখিনিত 0টো লৈ লওঁ বিকজ যিহেতু 2 and 5 দুটাই পজিটিভ আমাৰ নিগেটিভখিনি ইমান চাব নালাগে তো এইখিনিত 2 আহিব আৰু এইখিনি মানত ক'তবা আহিব 5 ঠিক আছে বাকী এইখিনিলৈ যিমান দূৰলৈ যাম সেইটো প্লাছ ইনফিনিটি হ'ব আৰু যিমান লেফ্ট ছাইডে যাম সেইটো মাইনাছ ইনফিনিটি হ'ব অ'কে এতিয়া আমাক কৈছে আমাক যোনটো এই ছেটটোত এক্স যোনটো হৈছে আমাৰ এলিমেণ্টছখিনি আমি এনেকুৱাকৈ চিলেক্ট কৰিব লাগিব ছাচ ডেট ই 2x যোনটো হয় 2তকৈ ডাঙৰ হয় এইখিনি হ'ব 2তকৈ ডাঙৰ এইখিনি হৈছে তো ই গৈ থাকিব এইবোৰ চব ভেলু হৈছে 2তকৈ ডাঙৰ একচুৱেলি ইমান যিমানে যাম আমি ৰাইট ছাইড সিমানে 2তকৈ ডাঙৰ হ'ব বাট ইয়াতে কৈছে ডাঙৰটো হ'ব বাট 5তকৈ সৰু হ'ব লাগিব অ'কে ঠিক আছে আমি 5ত আহি ৰখি গ'লোঁ বাট ইয়াতে এটা চিম্বল ইউজ কৰিছে লেছ দেন অৰ ইকুৱেল টু আৰু ইয়াতো কৈছে লেছ দেন অৰ ইকুৱেলটোৰ মিনিংটো সেইকাৰণে কি কৈছে তাৰমানে ইয়াতে 2তকৈ ডাঙৰটো হয় বাট ইকুৱেলছ টু 2ও হ'ব পাৰে তো সেইকাৰণে আমি কি কৰিম ইয়াতে এটা এনেকুৱাকৈ ডট এটকৈ আঁকি দিম তো ডট আঁকি দিয়া মানে য'ত 2 আছে সেইখিনি ডট আঁকি দিয়াৰ মিনিংটো আমি 2 ভেলুটোকো লৈ লওঁ নেক্সট আমাৰ ইয়াতে আছে 5 তো এইখিনিতো এটা আমি ডট এটা দিলোঁ এইটোৱে গ্ৰাফিকেলি ৰেপ্ৰেজেণ্ট কৰি আছে তাৰমানে আমাৰ যোনটো এক্স হৈ গ'ল ৰাইট এই এক্সটো এইটো যিকোনো ভেলু হ'ব পাৰে 2 and 5ৰ ভিতৰত ইনফাইনাইট নাম্বাৰ অফ ভেলুজ আছে তো যিকোনো ভেলু হ'ব পাৰে ইয়াতে ঠিক আছে এইটো হৈ গ'ল গ্ৰাফিকেলি নেক্সট ছেইম কনচেপ্টটোকে আমি এলজেব্ৰিকেলিও দেখুৱাব পাৰোঁ তো এলজেব্ৰিকেলি কেনেকৈ দেখুৱাম তো এলজেব্ৰাইকেলি যদি দেখুৱাওঁ এইটো বস্তু অলপ প্ৰেক্টিচ লাগিব বাট বেছিও নালাগে ইমানো বেছি প্ৰেক্টিচ নালাগে বহুতেই চিম্পল হয় তো ইয়াতে আমি ক'ম যে এক্স এটা এলিমেণ্ট হয় ক'ৰ এলিমেণ্ট তো ছেট এৰ এলিমেণ্ট হয় আৰু এক্স বিলংছ টু আমি ক'ব লাগিব ক'ত আছে 2ৰ পৰা আৰম্ভ হৈছে আৰু 5তকৈ শেষ হৈছে তো আমি লিখিলোঁ 2,5 বাট এনেই চিম্পলি 2,5 লিখিলে ডিফিকাল্ট হ'ব তো এইটো ব্ৰেকেটৰ মাজত ৰাখিব লাগিব এতিয়া যেতিয়াই আমি ইণ্টাৰভেলৰ কথা পাতোঁ আমি অকল দুটা টাইপৰ ব্ৰেকেট ইউজ কৰোঁ আমি আইডাৰ এনেকুৱা ফাৰ্ষ্ট ব্ৰেকেটটো ইউজ কৰোঁ নহৰ আমি থাৰ্ড ব্ৰেকেটটো ইউজ কৰোঁ যিটো হৈছে আমাৰ স্কুৱেৰ ব্ৰেকেট তো এইটো কেছত আমি এতিয়া ফাৰ্ষ্ট ব্ৰেকেট ইউজ কৰিম নে স্কুৱেৰ ব্ৰেকেট ইউজ কৰিম সেইটো ডিপেণ্ড কৰিব যে 2 আৰু 5 ভেলুটো ইনক্লুড হৈ আছে নে নাই তাৰমানে এই 2 নাম্বাৰটো আমি লৈছোঁ নে নাই য়েছ নাম্বাৰ লাইনত আমি ইনক্লুড কৰি আছোঁ সেইকাৰণেতো ইয়াতে ইকুৱেলছটো চিম্বলটো আহিছে তো যদি আমাৰ ইকুৱেল হৈ আছে তেনেহ'লে আমি ইয়াতে ক্ল'জ ব্ৰেকেট লগাম আৰু ছেইম এণ্ড অফ দি ইণ্টাৰভেল য'ত শেষ হৈছে তাতে চাম 5টো আছে নে নাই 5টো আমি ইনক্লুড কৰিব লাগিব য়েছ ইনক্লুড কৰিব লাগিব তেতিয়া আমি কি কৰিম এইটো ক্ল'জ ব্ৰেকেট লগাই দিম তো এইটোৱে আমি এলজেব্ৰিকেলি বস্তুটোক আমি কি কৰিলোঁ ৰেপ্ৰেজেণ্ট কৰিলোঁ অ'কে আই হোপ এতিয়া ক্লিয়াৰ হ'ল আৰু কেইটামান আছে আমি ছেইম এক্সাম্পলটোৰে ল'ম অলপ মই চেঞ্জ কৰি দিওঁ চ' এই এক্সাম্পলটো মডিফাই কৰি দিলোঁ এইবাৰ মডিফাই কৰি পেলাই ক'লোঁ যে ছেট বি এটা এনেকুৱা এটা ছেট হয় যাৰ এলিমেণ্টছবোৰ হৈছে এক্স ছাচ ডেট এক্স হৈছে এটা ৰিয়েল নাম্বাৰ সেইকাৰণে কৈছোঁ এক্স বিলংছ টু দ্য ছেট অফ ৰিয়েল নাম্বাৰ এণ্ড এইটো কৈছোঁ যে এক্সৰ ভেলুটো যোনটো হয় ই এবাৰ কিন্তু 2তকৈ ডাঙৰ হয় আৰু ই 5তকৈ সৰু হয় ঠিক আছে মই এবাৰ লেছ দেন কি কয় ইকুৱেলছ টু লোনা খালি লেছ দেন কৈছোঁ মই কৈছোঁ 2 ইজ লেছ দেন এক্স এণ্ড এক্স ইজ লেছ দেন 5 তো এইটো কেছত আমি কেনেকৈ ৰেপ্ৰেজেণ্ট কৰিম এগেইন আমি কি কৰিম আমি আমাৰ নাম্বাৰ লাইনটো লৈ ল'ম ঠিক আছে নাম্বাৰ লাইন এইখিনিত থাকিব 0 এইখিনিত থাকিলে 2 তো এইখিনিত থাকিলে 5 তো আমি কি কৈছোঁ এক্সৰ ভেলু 2 আৰু 5ৰ মাজতে থাকিব 2 আৰু মাজত থকাটো থাকিব কোনো প্ৰব্লেম নাই তো আমি কি কৰিম 2 আৰু 5ৰ মাজত এনেকৈ অলপ ডাঠকৈ আঁকি দিম যদি আমি ব্লেক পেন ইউজ কৰিছোঁ অলপ ডাঠকৈ আঁকি দিম ইয়াতে
ঠিক আছে তো কেতিয়াবা কিছুমান এনেকাকৈ আঁকে আৰু কিছুমান টেক্সটবুকত কি কৰে এই বস্তুটো নকৰি পেলাই এনেকাকৈ আঁকি দিয়ে ইয়াৰ ওপৰত আঁকি দিয়ে কোনো প্ৰব্লেম নাই মিনিংটো ছেম টু ছেম হয় বাট এতিয়া আমি এটা কেয়াৰফুল থাকিব লাগিব আৰ্লিয়াৰ আমি কি কৈছিলোঁ ইয়াতে ডট লগাই দিছিলোঁ ৰে 2ত এটা ডট লগাইছিলোঁ 5ত ডট লগাইছিলোঁ বিকজ তাতে 2 ভেলু আৰু 5 ভেলুটো ইনক্লুড কৰিছিলোঁ বাট এইবাৰ কি কৈছে এক্স 2তকৈ ডাঙৰ বুলিকৈ কৈছে এক্স মানে 2তকৈ ডাঙৰ মানে কি 2 হ'বতো নোৱাৰে যিয়ে ভেলু হ'ব 2তকৈ ডাঙৰ ভেলুখিনি হ'ব লাগিব তাৰমানে 2 ভেলুটো আমি কি কৰিব লাগিব এক্সক্লুড কৰিব লাগিব তো আমি কি কৰিম এইখিনিতে এটা এনেকা কৰি দিম চাৰ্কেল এটা আঁকি দিম তো চাৰ্কেল মানে বা এইটো বাবল বুলিও কোৱা হয় ইয়াৰ মিনিংটো এইটোৱে হৈ গ'ল যে এইটো আমি 2 ভেলুটো লোৱা নাই চিমিলাৰলি 5টোত আমি কি লগাব লাগিব এটা বাবল এটা লগাব লাগিব বাট ইয়াতে অলপ ডায়েগ্ৰামটো কেয়াৰফুলি আমি আঁকিব লাগিব এক্সেক্টলি আমি 5ৰ ওপৰতে ল'ব লাগিব ঠিক আছে একদম 5ৰ ওপৰতে ল'ম মিনিংটো এইটো হৈ গ'ল যে আমি 5 নম্বৰটোক আমি ইনক্লুড কৰা নাই তো এইটো হৈ গ'ল গ্ৰাফিকেলি আৰু এইটো ছেইম বস্তুটো আমি এতিয়া হেৰিত কেনেকৈ লিখিম এলজেব্ৰিকেলি কেনেকৈ লিখিম তো আমি ইয়াতে ক'ম যে এক্স বিকজ এইখিনিটো হৈছে আমাৰ এক্স এই পোৰ্শনটোৱে হৈছে এক্স এই পোৰ্শনটো হৈছে এক্স তো আমি ক'ম এক্স বিলংছ টু 2,5 ৰাইট এতিয়া আমি কি ব্ৰেকেট ইউজ কৰিব লাগিব সেইটো ডিপেণ্ড কৰিব 2 আৰু 5টো এন পইণ্ট যোনটো কোৱা হয় এন পইণ্টত কি হৈছে এতিয়া 2টো আমি ইনক্লুড কৰিছোঁ নেকি নাই কৰা যেতিয়াই আমি নাই কৰা তেতিয়াহ'লে আমি কি কৰোঁ ফাৰ্ষ্ট ব্ৰেকেট ইউজ কৰোঁ ছেইম 5ৰ কেছত কি আছে আমাৰ ইয়াতে ইনক্লুড কৰা নাই তো ইয়াতো এটা এনেকুৱাকৈ ক্ল'জ ব্ৰেকেট ল'ম অ'পেন এণ্ড ক্ল'জ ব্ৰেকেট বাট এইটো আমাৰ ফাৰ্ষ্ট ব্ৰেকেট ইউজ কৰিম ঠিক আছে তো এইটো হৈ গ'ল এটা open interval বুলি কোৱা হয় ঠিক আছে তো x belongs to 2,5 okay next example to এনেকা কৰিলো let's say আমাৰ set c set c কি আছে elements বোৰ আছে x such that x কি হয় again x আমাৰ real number হয় x again হৈছে আমাৰ real number আৰু এবাৰ আমি কৈছো যে x যোনটো হৈছে 2তকৈ ডাঙৰটো হয় বাট 2ৰ ইকুৱেলো হ'ব পাৰে বাট ই কি হ'ব 5তকৈ সৰু থাকিব ঠিক আছে ই 5তকৈ সৰু থাকিব তো ইয়াতে এটা বস্তু প্ৰসিড কৰাৰ আগতে মই লিখি দিও তো এইটো হৈ গৈছে আমাৰ ওপেন ইন্টাৰভেল বুলি কোৱা হয় ওপেন মিনিংটো কি হৈ গ'ল তাৰমানে আমি লাষ্টৰ ভ্যালু দুটা আমি লোৱা নাই whereas এইটো কেছত আমি কি বুলি কম এইটো হৈ গ'ল আমাৰ ক্লোজড ইন্টাৰভেল ঠিক আছে দুটা ধৰণৰ আমি ইন্টাৰভেল পালো এটা ক্লোজ ইন্টাৰভেল আৰু এটা ওপেন ইন্টাৰভেল ওকে এতিয়া আমি আহি যাও সি নম্বৰ সেটটো লৈ ঠিক আছে সি নম্বৰ সেটটোৰ কাৰণে এগেইন আমি গ্ৰাফিকেলি যদি কৰিব পাওঁ আমাক লাগিব এটা নম্বৰ লাইন এইখিনিত আছে আমাৰ 0 এইখিনিত আছে আমাৰ 2 এইখিনিত আছে আমাৰ 5 ওকে ঠিক আছে দেন এগেইন আমি এতিয়া কি কম আমাৰ এইটোতো আমি জানোৱে ফৰ শিওৰ যে 2 আৰু 5ৰ মাজত থাকিবই বাস এতিয়া চাব লাগিব যে 2 ভ্যালুটো ইনক্লুড আছে নে নাই ইয়েস ইনক্লুড আছে তো আমি এইখিনিতে ডটটো লগাই দিম বাট 5ৰটো ইনক্লুড নাই সেইকাৰণে আমি ইয়াতে কি কৰিম এটা বাবল লগাই দিম আইদাৰ এনেকাকৈ আকৌ বা আমি বস্তুটো এনেকাকৈ আকৌ কিছুমান টেক্সটবুকত এনেকাকো আকে কথাটো একেই হৈ যায় বাট মই এটা কাম কৰি ইয়াতে ওপেন এনেকা সাৰ্কেল এটাই ললো তেতিয়া আমি বুজি পাম যে ওকে এটো আমাৰ এক্সক্লুড হৈ আছে আৰু এইখিনিত আমি ক'ব লাগিব যে x belongs to ইন্টাৰভেল কৈ আছো একচুয়ালি এটোই হৈছে আমাৰ ইন্টাৰভেল কোনটো ইন্টাৰভেল হেতু ইন্টাৰভেলত 2 আৰু 5ৰ মাজত আছে এতিয়া 2 ইনক্লুড আছে নে নাই ইয়েস 2 যেহেতু ইনক্লুড আছে ইয়াতে আমি ইয়াতে স্কয়াৰ ব্ৰেকেট ইউজ কৰিম ঠিক আছে আৰু যদি আমাৰ 5টো ইনক্লুড নাই তেনেহলে আমি কি কৰিব লাগিব ওপেন ইন্টাৰভেল ইউজ কৰিব লাগিব ঠিক আছে তো এটো সেমি ক্লোজড হৈ যায় আমাৰ ইন্টাৰভেল এন্ড দেন ফাইনালি আমি আৰু এটা সেট লৈ লওঁ example set d লৈ লওঁ set d elements বোৰ হৈছে x such that ইয়াতে x হৈছে real number x belongs to the set of real numbers and আমাৰ যেটো x ৰ ভ্যালু হৈছে 2তকৈ ডাঙৰ হয় আৰু 5তকৈ সৰু হয় বাট 5ৰ ইকুৱেল হ'ব পাৰে তো এইটো কেছত কি হ'ব এতিয়াটো এইটো কেছত আমি এগেইন আমি নম্বৰ লাইন আকি ললো এফালে 0 হৈ গ'ল ইয়াতে 2 আছে এফালে 5 আছে তো আমি কি কৰিম 2 টো যেহেতু ইনক্লুড কৰা নাই আমি ইয়াতে বাবল এটা দিম 5ত আমাৰ ইনক্লুড হৈছে তো ইয়াতে আমি ডট এটা দিম আৰু দুইটাকে জয়েন কৰি দিম ষ্ট্ৰেইট লাইনেৰে তো এইটো হৈ গ'ল আমাৰ গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন আৰু ইন্টাৰভেলত যদি আমি চাব বিচাৰো তেনেহলে আমি কম যে x belongs to 2,3 প্ৰথমতে 2,3 লিখিলো 2,5 হ'ব লাগে সৰি মাই বেড 2,5 এতিয়া 2 টো ইনক্লুড আছে নে নাই 2 আমাৰ ইনক্লুড নাই তো সেইকাৰণে আমি ইয়াতে ফাৰ্স্ট ব্ৰেকেট ইউজ কৰিম 5 ইনক্লুড আছে ইয়েস তো ইয়াতে আমি ক্লোজ ব্ৰেকেট ইউজ কৰিম তো x belongs to 2,5 বাট ইন্টাৰভেলৰ সিম্বলটো আমি এক্সট্ৰিমলি ইয়াতে কেয়াৰফুল থাকিব লাগিব তো আই হোপ বস্তুবোৰ ক্লিয়াৰ হৈ গ'ল তো এটা কাম কৰো যদি ক্লিয়াৰ হসাকৈ হৈ গৈছে তেনেহলে এটা এক্সাম্পল কেটামান কৰিলো তেতিয়া আৰু ভালদৰে ক্লিয়াৰ হৈ যাব সো লেটস সে আমাক দিছে এনেকা স্কয়াৰ ব্ৰেকেটৰ ভিতৰত 3,7 নেক্সট দিছে আমাৰ স্কয়াৰ ব্ৰেকেট ওপেন স্কয়াৰ ব্ৰেকেট তাৰ পিছত
Next আমি ল'ম এটা open interval, তাৰপিছত 3, 7 and then closed interval. Next আমি finally ল'ম 3, 7 দুইটা আমি first bracket use কৰিম. এতিয়া এই interval খিনিক আমি যদি set builder formত লিখো তেনেহলে আমি কেনেকৈ লিখিম? একেবাৰে simple হয়. তো এটো প্ৰথমটো হৈ যাব the set containing the element x such that প্ৰথমতে লিখিলো x belongs to the set of real number. এটো actually আমি পিছতো লিখিব পাৰো, মই এটা কাম কৰিম, বাকি কিতাপ মই পিছত লিখি পেলাই দেখুৱাম, meaning to same থাকিব. And ইয়াতে আমি গম পাইছো যে যোনটো x ৰ ভ্যালু হ'ব 3 আৰু 7 ৰ মাজত থাকিব, তো আমি কম x greater than 3 হ'ব, less than 7 হ'ব, but ইয়াতে আমি equals to sign টো লগাব লাগিব, তো x greater than equals to 3 and x is less than equals to 7. Second টোত যদি আহি যাও, ইয়াতে again কম x set containing the element x such that x যোনটো হ'ব 3 আৰু 7 ৰ মাজতে থাকিব, 3 আৰু 7 ৰ মাজত থাকিব, but এতিয়া আমি ব্ৰেকেটৰ হিচাপত চাম. So 3 এর সন্মুখত কি লাগি আছে, স্কয়ার ব্রেকেট লাগি আছে, তার মানে 3 টো ইনক্লুডেড হয়. And x is a real number. এটো কোৱাটো ইম্পৰ্টেন্ট হয়, x is a real number because আমি এটো real number কেছতে আমি হদাই ইন্টাৰভেল ফৰ্মত লিখো. Then third number আহি যাব set containing the element x such that x যোনটো আছে lies between 3 and 7. এতিয়া আমাৰ এটো কি হৈছে 7 টো ইনক্লুডেড হয়, তো আমি ইয়াতে less than or equals to 7 কৰি দিম. And x belongs to the set of real numbers. And then finally last ot ahi jam set containing the element x such that x kuntu ase 3 aru 7 or majot ase, to ebar ki hobo ami khali less than symbol to use korim, and x belongs to the set of real numbers. I hope ite gutekhini clear hoi gol keneka ko ami interval form to use koru. Okay, তো এতিয়া আমি আহি যাও আমাৰ আজিৰ লেকচাৰটোৰ সবতকৈ লাষ্ট টপিকটো লৈ, যোনটো হৈছে ইউনিভাৰ্সেল সেট. ইউনিভাৰ্সেল সেট এটা খুবই সিম্পল আইডিয়া হয়. তো ইউনিভাৰ্সেল সেট মানে কি হয়? ওকে, ঠিক আছে. তো ইউনিভাৰ্সেল সেট এটা এনেকা ধৰণৰ সেট হ'ব যত আমি গুটেই এলিমেন্টছবোৰ আমি কনসিডাৰ কৰো. তো যদি মই কওঁ, সো সাপোজ লেট r, যোনটো হৈছে সেট অফ ৰিয়েল নাম্বাৰছ, লেট r be a universal set. আছে universal set যদি বুলি কয় এটো কৈ দিও, তো এটা সবতকৈ ডাঙৰ সেট, ফৰ এক্সাম্পল কৈছো সবতকৈ ডাঙৰ সেট যোনটো হৈছে হেতু r এ হৈছে, তেনেহলে বাকি যিবোৰ আহিব ন্যাচাৰাল নাম্বাৰ, তাৰ পিছত হোল নাম্বাৰছ, ইন্টিজাৰ্ছ, তাৰ পিছত আমাৰ ৰেশনাল নাম্বাৰছ, t, যিমানবোৰ আহি গল এই গুটেইবোৰ কি হৈ যাব আমাৰ এই ইউনিভাৰ্সেল সেটৰ সাবসেট হৈ যাব. ঠিক আছে, তো ইউনিভাৰ্সেল সেটটো তেতিয়া r হৈ যাব. বাট এটো ইয়াতে নহয়, এটো আমি ইয়াতে স্পেসিফিক্যালি কৈছো যে r এ হৈছে ইউনিভাৰ্সেল সেট বিকজ r ত কো এটা ডাঙৰ ইউনিভাৰ্সেল সেট হ'ব পাৰে. তো ফৰ লেটস সে এটো আমাৰ এক্সাম্পল নম্বৰ 1 হৈ গল. সেকেন্ড এক্সাম্পল, এইবাৰ মই এটা কৈছো লেট এটা ডিফাৰেন্ট টাইপৰ মই সেট লৈছো, সেট c বুলি কৈছো, লেট c be a universal set. ঠিক আছে, আৰু এটা ইউনিভাৰ্সেল সেট এটা লৈছো such that এই সেটটো ইমানেই ডাঙৰ যদি মই ৰিয়েল নাম্বাৰ লম, মইতো গমে পাইছো যে এইকিটাটো ৰিয়েল নাম্বাৰৰ সাবসেট হয়, মই কৈছো এটা ৰিয়েল নাম্বাৰো এটা বেলেগ এই c টোৰ সাবসেট হৈ যাব হেতু কেছত. ঠিক আছে, এইটো সাবসেট হৈ যাব, তেতিয়া কি হৈ যাব, c টো হৈ যাব তেতিয়া আমাৰ ইউনিভাৰ্সেল সেট. এটো আমি ডিফাইন কৰি দিছো, এটা সবতকৈ ডাঙৰ সেট হৈ গল. তো একচুয়ালি এটো হৈছে মই এনেকৈ যদি কাটি দিও, এটো হৈছে তেতিয়া সেট অফ কমপ্লেক্স নাম্বাৰ হৈ যায়. তো অফকোৰ্স এটো আমাৰ সিলেবাসত নাই, মই বুজাবৰ কাৰণে কলো কমপ্লেক্স নাম্বাৰটো একচুয়ালি কি হয় ৰিয়েল নাম্বাৰতকৈ ডাঙৰ হৈ যায়. তো এটো এনেকৈ সিম্পল টাৰ্মছত মনত ৰাখিলে হ'ল এটা আমাৰ ইউনিভাৰ্সেল সেট এনেকৈ ডাঙৰ সেট হৈছে, তো গুটেইবোৰ এলিমেন্টছ থাকে. তো এক প্ৰকাৰে এটো কি হৈছে আমাৰ গুটেই ইউনিভাৰ্সটো হৈ গল. তো ইউনিভাৰ্সত যিমানখিনি ম্যাথমেটিক্যাল এলিমেন্টছ আছে সববোৰ এই সেটৰ ভিতৰত সোমাই আছে. তো ইয়াৰ পৰা আমি যি লওঁ আমি কম যে সেই ইউনিভাৰ্সেল সেটটোৰ এটা সাবসেট হ'ব হেতু. তো এইটো আছিল আমাৰ আজিৰ সেশনটো যত আমি সাবসেট কনসেপ্টটো ভালদৰে কভাৰ কৰিলো. সো আমি নেক্সট সেশনত কি কৰিম, এক্সাৰসাইজ নম্বৰ 1.3 টো আমি ডিটেইলছত সলভ কৰিম. আমাৰ যিখিনি কনসেপ্ট আজি শিকিলো সেইবোৰ আমি কনসেপ্টবোৰ ইউজ কৰি পেলাই আমি এক্সাৰসাইজটো ইজিলি সলভ কৰি ল'ব পাৰিম. সো see you in the next session. Thank you.